ওকে সো আকৌ এবাৰ কৈছো যে আমি লাষ্ট ক্লাছত আৰম্ভ কৰিছিলো প্ৰি হিষ্ট্ৰী প্ৰাক ঐতিহাসিক যুগ ওকে এতিয়া যদি অসমৰ প্ৰথম বংশ বুলি আমি কওঁ সেইটো আমি গম পালো যে দানৱ বংশ দানৱ ডাইনেষ্টি দানৱ ডাইনেষ্টি ৱাজ দ্য ফাৰ্ষ্ট ডাইনেষ্টি অফ আছাম ৰাইট এতিয়া এই দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল দ্য ফাৰ্ষ্ট কিং অফ দানৱ ডাইনেষ্টি ৱাজ মহিৰংগ দানৱ মহিৰংগ দানৱ আছিল আমাৰ দানৱ বংশৰ প্ৰথম ৰজা এতিয়া এই মহিৰংগ দানৱে প্ৰতিষ্ঠা কৰা দানৱ বংশটোৰ শেষৰজন ৰজা আছিল ঘটকাসুৰ ঘটকাসুৰ ৱাজ দ্য লাষ্ট কিং অফ দানৱ ডাইনেষ্টি এণ্ড হি ৱাজ কিল্ড বাই নাৰকাসুৰ ঘটকাসুৰক নৰকাসুৰে হত্যা কৰি পেলাই কামৰূপত প্ৰতিষ্ঠা কৰে অসুৰ বংশৰ ঠিক আছে বাই কিলিং ঘটকাসুৰ নাৰকাসুৰ এষ্টাব্লিছ দ্য আসুৰ ডাইনেষ্টি ইন কামৰূপ ওকে সো এইখিনিলৈকে আমি পঢ়িছিলো তাৰপিছত নৰকাসুৰে যেতিয়া কামৰূপত অসুৰ বংশৰ প্ৰতিষ্ঠা কৰিলে তাৰপিছত কিছুমান ঘটনা হ'ল যেনেকে মা কামাখ্যাৰ লগত যোনটো আমি ঘটনা পঢ়িছিলো সেইটো আৰু এট দ্য এণ্ড অফ দ্য ষ্টৰী এই মা কামাখ্যাৰ লগত এই ঘটনাটোৰ শেষত শ্ৰীকৃষ্ণ কিল্ড নৰকাসুৰ শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰে আৰু হত্যা কৰি পেলাই নৰকাসুৰৰ পুতেক ভগদত্তক কামৰূপৰ ৰজা পাতি দিয়ে এইখিনিলৈকে আমি পাইছিলো তো আজি আমি ষ্টাডি কৰিম ভগদত্তৰ পৰা ৰাইট মনত আছেনে চবৰে এইখিনি আমাৰ স্যাৰ জুই ওকে ৰাইট সো ভগদত্তৰ পৰা এতিয়া ভগদত্ত ওকে সো ভগদত্তৰ কথা যেতিয়া আমি ক'ব যাওঁ তেতিয়া তেওঁৰ বিষয়ে বেছি ডিটেইলছত আমাক বা আমাৰ হিষ্ট্ৰীত বেছি ডিটেইলছত তেওঁৰ বিষয়ে নাই ঠিক আছে অসমৰ বুৰঞ্জীত ভগদত্তৰ বিষয়ে বেছি ডিটেইলছত নাই জাষ্ট কিছুমান বস্তু আছে যিবিলাক বস্তু এক্সামত আহিব পাৰে সেইবিলাক বস্তু আমি জানিব লাগিব তো এতিয়া ভগদত্তৰ কথা যেতিয়া মনত ৰাখো তেতিয়া দুই তিনিটা কথা এক্সামত সুধিব পাৰে সেইকেইটা আমি জাষ্ট চাই লৈছো ভগদত্ত আছিল নৰকাসুৰৰ পুতেক ৰাইট ভগদত্ত ৱাজ দ্য সান অফ নৰকাসুৰ ভগদত্তৰ জীয়েক আছিল ভানুমতী শুনি যাব ভগদত্তৰ জীয়েক আছিল ভানুমতী ৱাজ দ্য ডটাৰ অফ ভগদত্ত আৰু এই ভগদত্তৰ জীয়েক ভানুমতীক বিয়া দিয়া হৈছিল দুৰ্যোধনলৈকে দুৰ্যোধন কোন আকৌ কৌৰৱৰ ৰজা আছিল মহাভাৰতৰ যুদ্ধত যে কৌৰৱ পাণ্ডৱ আছিলে সকলোৱে আমি অলপ চলপ জানো হয় নে নহয় গোটেই নাজানিলো এই পাণ্ডৱ আৰু কৌৰৱসকলৰ যে আছিলে তাৰ ভিতৰত যে কৌৰৱৰ ৰজা আছিলে দুৰ্যোধন ওকে মানে কৌৰৱসকলৰ মানে তেওঁলোকৰ লিডাৰ আছিলে বা ৰজা আছিলে দুৰ্যোধন ৰাইট এই দুৰ্যোধনৰ লগত বিয়া দিয়া হৈছিল ভগদত্তৰ জীয়েক ভানুমতীক এতিয়া এই যে ভগদত্ত তেওঁৰ জীয়েক ভানুমতীক দুৰ্যোধনৰ লগত বিয়া দিয়াৰ সময়ত পানী তুলিবলৈ অসমীয়া বা অসমত যেতিয়া বিয়া হয় পানী তোলা এটা পৰ্ব আছে নহয় পানী তুলিবলৈ এটা পুখুৰী খন্দাইছিল আৰু সকলোৱে জানো সেই পুখুৰীটো হৈছে দীঘলী পুখুৰী কোনে খন্দাইছিল ভগদত্তই বুলি আমি মানে সচৰাচৰ পঢ়িব পাওঁ ঠিক আছে এটা প্ৰবাদ আছে হিষ্টৰিকেলি এইটো ভগদত্তই খান্দিছিল নে খান্দা নাই আমি নাজানো বাট প্ৰবাদ আছে যে ইট ৱাজ ডাগ বাই ভগদত্ত ফৰ হাৰ ডটাৰ্ছ মেৰেজ ঠিক আছে ভগদত্তৰ যে ভানুমতীক বিয়া দিয়াৰ সময়ত যেতিয়া পানী তুলিবলৈ যেতিয়া পানী প্ৰয়োজন আছিল তেতিয়া সেইখিনি সময়ত সেই পুখুৰীটো খন্দা হৈছিল বুলি এটা প্ৰবাদ আছে ওকে সো এতিয়া এই ভগদত্তই ভানুমতীক বিয়া দিলে দুৰ্যোধনৰ লগত বিয়াৰ সময়ত পুখুৰী খন্দা হ'ল দীঘলী পুখুৰী এই দুটা বস্তু সেকেন্ড যেতিয়া মহাভাৰতৰ যুদ্ধ আছিল যাক আমি কুৰুক্ষেত্ৰৰ যুদ্ধ বুলিও কওঁ এই কুৰুক্ষেত্ৰৰ যুদ্ধটো ভগদত্তৰ এটা মানে অৰিহণা আছে কন্ট্ৰিবিউশন আছে কেনেকুৱা কন্ট্ৰিবিউশন কোৱা হয় যে ভগদত্তই তেওঁৰ এটা হাতী আছিলে ঠিক আছে ভগদত্তই তেওঁৰ এটা হাতী আছিলে যাৰ নাম আছিলে সুপ্ৰতীক সুপ্ৰতীক তো সুপ্ৰতীক নামৰ এটা কি আছিলে হাতী আছিলে কাৰ ভগদত্তৰ আৰু কোৱা হয় যে ভগদত্ত হি ৱাজ ভেৰি গুড এট এলিফেন্ট ৰাইডিং ঠিক আছে হাতী চালনাত তেওঁ বহুত বেছি পাৰ্গত আছিল বুলি কোৱা হয় তো যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল কুৰুক্ষেত্ৰৰ যেতিয়া যুদ্ধ হৈছিল তেতিয়া ভগদত্তই কৌৰৱৰ ফালৰ পৰা যুদ্ধ কৰিছিল যাক আমি কুৰু বুলিও কওঁ কুৰুৰ ফালৰ পৰা যুদ্ধ কৰিছিল কাৰ এগেইনষ্টত পাণ্ডৱৰ এগেইনষ্টত
পাণ্ডৱৰ এগেইনষ্টত যুদ্ধ কৰিছিল আৰু এওঁ পাণ্ডৱক একদম কোৱা হয় যে যুদ্ধত বহুত বেছি টক্কৰ দিয়া বুলি কোৱা হয় যে টক্কৰ দিছিল ঠিক আছে তো ইমানেই বেছি তেওঁ মানে পাৰ্গত আছিলে বা ইমানেই বেছি তেওঁ সেইখিনি সময়ত যুদ্ধত মানে নামি গৈছিলে যে তেওঁ পাণ্ডৱৰ সৈন্যক মানে অলমষ্ট খতমে কৰি দিছিলে ইমান বেছি তেওঁ মানে পাৰ্গত আছিলে যুদ্ধত তাৰপিছত কি হয় যেতিয়া এই কুৰুক্ষেত্ৰৰ যুদ্ধ হৈ আছিল তেতিয়া ভগদত্তৰ বয়সো বহুত বেছি আছিল বহুত বেছি বুঢ়া আছিলে ৰাইট আমি যেতিয়া মহাভাৰত চাওঁ বা মহাভাৰতৰ কথা পঢ়ো তেতিয়া আমি গম পাওঁ যে সেইখিনি সময়ত যিমানবিলাক আমাৰ সেইখিনি সময়ত মহাভাৰতৰ যিবিলাক এল্ডাৰ আছিলে হয় নে নহয় যেনেকে পিতামহ ভীষ্ম বহুত বয়সত বহুত বেছি আছিলে হয় নে তেওঁলোক বুঢ়া আছিলে অলমষ্ট ঠিক আছে তো বুঢ়া বয়সতো ইমান বেছি কি কৰিব পাৰিছিলে নিপুণতাৰে ভালকে যুদ্ধ কৰিব পাৰিছিলে ৰাইট এতিয়া ভগদত্ত আছিলে বহুত বয়সীয়া ঠিক আছে কোৱা হয় যে তেওঁ ইমানেই বেছি বয়সীয়া আছিলে ইমানেই বেছি তেওঁ বৃদ্ধ আছিলে বুঢ়া আছিলে তেওঁৰ চকুৰ যে এইখিনি সেই থাকে চকুৰ পতা থাকে চকুৰ পতাই তেওঁৰ নামি আহিছিল আৰু তেওঁ ইয়াত কাপোৰ বান্ধি পেলাই যুদ্ধ কৰিবলগীয়া আছিল ইমান বেছি বৃদ্ধ হৈ গৈছিল ৰাইট তো আমি জানো শেষত কি কৰে এই অৰ্জুনে ভগদত্তক এনেকে হত্যা কৰিছিল হয় নে তো তেনেকে সেইটো আমি পঢ়িব পাওঁ তো এতিয়া কি কি ইনফৰমেশ্যন আছে এবাৰ চাই লৈছো যে এইখিনি আমি পঢ়িলো যে তেওঁৰ জীয়েক ভানুমতীক দুৰ্যোধনৰ লগত বিয়া দিয়া হৈছিল দীঘলী পুখুৰী খন্দা হৈছিল ঠিক আছে আৰু তেওঁৰ এটা হাতী আছিল যাক সুপ্ৰতীক বুলি কয় সুপ্ৰতীক অকে আৰু তেওঁ সেই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ ফালৰ হৈ যুদ্ধ কৰিছিল সেইখিনি আমি জাষ্ট এইখিনি মনত ৰাখিলে হ'ব ভগদত্তৰ কথা ভগদত্তৰ যে ভানুমতীক বিয়া দিয়া হৈছিল দুৰ্যোধনৰ লগত যি কৌৰৱৰ ৰজা আছিল আৰু এই কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই তেওঁৰ হাতী সুপ্ৰতীকক লগত লৈ পেলাই কৌৰৱৰ হৈ যুদ্ধ কৰিছিল পাণ্ডৱৰ বিপক্ষে পাণ্ডৱৰ এগেইনষ্টত ৰাইট এইখিনি মনত ৰাখিলে হৈ যাব একদম ক্ৰিষ্টেল ক্লিয়াৰ টু দি পইণ্ট মই ইনফৰমেশ্যন দিছো ঠিক আছে এইখিনি মনত ৰাখিলে যথেষ্ট আছাম হিষ্ট্ৰী অকে চ' একদম কনফিউজন কৰিব নালাগে একদম বেছি ইমান হেৰি কৰি লোড ল'ব নালাগে মই যিখিনি দিছো জাষ্ট সেইখিনি মনত ৰাখিলে যেনেকে মোৰ মুখত আছে গোটেইখিনি আছাম হিষ্ট্ৰী ফ্ৰম একদম ইনিচিয়েল টাইম একদম ইংৰাজ যোৱালৈকে তেনেকে ৰিভিজন কৰি থাকক তোমালোকৰো গোটেইখিনি মুখতে থাকিব ৰাইট নেক্সট অকে তাৰপিছত ভগদত্তৰ পিছত আৰু কেইজনমান চাওক ভগদত্তৰ পিছত এই যোনটো বংশ আছিলে অসুৰ বংশত কেইজনমান ৰজা আছিলে জাষ্ট মই লিখি দিছো ইয়াতে হা ভগদত্তৰ পিছত অসুৰ বংশৰ ৰজা আছিল যেনেকে পুষ্পদত্ত আৰু বজ্ৰদত্ত অকে কিন্তু এই ভগদত্তৰ পিছত যে এই পুষ্পদত্ত বজ্ৰদত্ত বুলি ৰজা আছিলে তেওঁলোকৰ বিষয়ে ইমান ডিটেইলছত বা ইমান কথা ক'তো উল্লেখ নাই ঠিক আছে কোৱা হয় যে এই বজ্ৰদত্তৰ পিছত এই যোনটো আমাৰ বংশ আছিলে অসুৰ বংশ এই অসুৰ বংশটো শেষ হৈ গৈছিল বুলি কোৱা হয় বাট এক্সামত নৰকাসুৰ আৰু ভগদত্তই অকল আহিব পাৰে বেলেগ এটা কুৱেশ্যন বেলেগ বজ্ৰদত্ত পুষ্পদত্তৰ ওপৰত কুৱেশ্যন নাহে ৰাইট ঠিক অকে ইয়া চ' এইখিনি মনত ৰাখিলে হ'ল তাৰপিছত মই কৈছিলো যে অসমৰ প্ৰাক ঐতিহাসিক যুগত ঠিক আছে ইন দ্য প্ৰি হিষ্ট্ৰী অফ আছাম অনলি টু ডাইনেষ্টিজ আৰ ইম্পৰ্টেণ্ট or there were only two dynasties অকল দুটা বংশই ৰাজত্ব কৰিছিল সেইখিনি সময়ত এটা আছিল দানৱ ডাইনেষ্টি ফাৰ্ষ্ট ৰজা মহিৰংগ ৰজা শেষ ৰজা শতকাসুৰ তাৰপিছত অসুৰ ডাইনেষ্টি অসুৰ বংশত প্ৰথম ৰজা নৰকাসুৰ শেষৰ ৰজা বজ্ৰদত্ত কিন্তু ইম্পৰ্টেণ্ট নহয় জাষ্ট নৰকাসুৰ আৰু তেওঁৰ পুতেক ভগদত্তৰ কথাই মনত ৰাখিলে হ'ব ৰাইট এতিয়া যদিও বা এই দুটা বংশই ৰাজত্ব কৰা বুলি কোৱা হয় ষ্টিল সেইখিনি সময়ত কণ্টেম্পৰাৰী টাইমত সেই একেলগে সেইখিনি সময়ত মানে টাইমত কি কৰা হয় কোৱা হয় যে কিছুমান আকৌ বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ৰজাই ৰাজত্ব কৰিছিল বুলি কোৱা হয় তেনেকুৱা কিছুমান ৩-৪জন ৰজাৰ কথা এক্সামত সুধিব পাৰে সেইখিনি বস্তু আমি চাই লৈছো এবাৰ অকে ত' ফাৰ্ষ্ট ওৱান ইজ বানাকুৰ বা বান ৰজা বুলি কওঁ আমি ঠিক আছে সচৰাচৰ বান ৰজা বুলি কওঁ তেওঁৰ ৰাজধানী আছিলে তেজপুৰত শোণিতপুৰত ঠিক আছে শোণিতপুৰ আমি যোনখন ডিষ্ট্ৰিক্ট আমি কওঁ যে তেওঁৰ তেজপুৰত তেওঁৰ কি কৰা হয় ৰাজধানী আছিল বুলি কোৱা হয় বান ৰজা
বান ৰজাৰ লগতো ষ্টৰি আছে বা বান ৰজাক আমি সিদিনা কি কৈছিলো যে নৰকাসুৰৰ লগত তেওঁৰ এটা বন্ধুত্ব আছিল বুলি আমি কৈছো তেওঁ এটা ফ্ৰেণ্ডশ্বিপ আছিলে উইথ নৰকাসুৰ তেনেকৈ কৈছিলো হয়নে এতিয়া এই যে বান ৰজাৰ লগত এটা ষ্টৰি আছে সেই ষ্টৰিটো আমি জানিব লাগিব বান ৰজাৰ জীয়েক আছিল উষা উষা ৱাজ দা ডটাৰ অফ বানাসুৰ ওকে বানৰ জীয়েক আছিলে উষা ৰাইট এতিয়া এই যে উষাৰ বেষ্ট ফ্ৰেণ্ড আছিলে বা উষাৰ সখী আছিলে চিত্ৰলেখা was the best friend of উষা ঠিক আছে এতিয়া উষা এতিয়া এবাৰ কি হয় উষাই তেওঁৰ সপোনত কি কৰে এগৰাকী বা এজন ৰাজকুমাৰক দেখা পায় আৰু সেই ৰাজকুমাৰক যে সপোনত দেখিলে যে সপোনত দেখা ৰাজকুমাৰজনৰ প্ৰেমত পৰি যায় উষা আমি সকলোৱে এবাৰ সৰুতে বস্তুবিলাক এইটো শুনিছো হয়নে নহয় ষ্টৰিটো যে উষাই প্ৰেমত পৰি যায় কাৰ এজন ৰাজকুমাৰৰ ঠিক আৰু সেই ৰাজকুমাৰজন ওলাই শ্ৰীকৃষ্ণৰ নাতিয়েক অনিৰুদ্ধ গ্ৰেণ্ডছন অফ শ্ৰীকৃষ্ণ অনিৰুদ্ধ ঠিক এতিয়া এই যে উষাই সপোনত এজন ৰাজকুমাৰ দেখিলে সেই ৰাজকুমাৰজন এজন মানে প্ৰথমতে আমি ধৰি লৈছো যে XYZ ঠিক আছে এতিয়া সেই ৰাজকুমাৰজন কাক দেখিলো এইটো বস্তু উষাই গম পোৱা নাছিলে ঠিক আছে কোন হয় সেইটো গম পোৱা নাই জাষ্ট দেখিছে যে এজন বহুত ধুনীয়া এজন ৰাজকুমাৰ ঠিক এতিয়া সেই যোনটো আমি তেওঁ দেখা পালে তো আমাৰ সমাজত এটা কেনেকুৱা আছে যে বা আমাৰ সোসাইটিত কেনেকুৱা বা আমাৰ সচৰাচৰ কেনেকুৱা হয় যে কিবা এটা বস্তু যেতিয়া আমি সিক্ৰেট ৰাখিব খোজো এই সিক্ৰেটটো আমি কাৰ লগত শ্বেয়াৰ কৰো অনলি উইথ দ্য বেষ্ট ফ্ৰেণ্ড হয় না নহয় তো বেষ্ট ফ্ৰেণ্ডৰ আমি শ্বেয়াৰ কৰো ঠিক তেনেকে উষাই গৈ পেলাই সেই বস্তুটো কাক ক'লে চিত্ৰলেখাক ক'লে যে মই এনেকুৱা এটা সপোন দেখিছো বহুত ধুনীয়া এজন ৰাজকুমাৰ মই তেওঁৰ লগত বিয়া হ'ব খোজো তো চিত্ৰলেখা নামটোৰ পৰাই গম পাইছো তেওঁৰ লগত কি আছে চিত্ৰ মানে most probably she was a painter তেওঁ most probably painter আছিলে ভাল তো উষাই ডেসক্ৰাইব কৰি যায় উষাই বৰ্ণনা দি যায় ৰাজকুমাৰজনৰ কথা কেনেকুৱা কি আছিলে হয়নে তেওঁৰ ফেচিয়েল কেনেকুৱা আছিলে এনেকুৱা ঠিক আছে তো সেই তেওঁৰ ডাইৰেকশ্যন মতে তেওঁৰ নিৰ্দেশ মতে কি কৰে চিত্ৰলেখাই ছবিটো আঁকি গৈ থাকে ড্ৰয়িং কৰি গৈ থাকে পেইন্টিং কৰি গৈ থাকে আৰু গৈ যেতিয়া শেষত পেইন্টিংটো কমপ্লিট হ'ব কংগ্ৰেচুলেশ্যনছ he was Sri Krishna's grandson Aniruddha okay so কোন ওলালে XYZ ওলালে অনিৰুদ্ধ ঠিক ৰাইট অনিৰুদ্ধ এতিয়া শ্ৰীকৃষ্ণই মানে উষাই সেই ৰাজকুমাৰজনৰ লগত বিয়া হ'ব খুজিব ঠিক এতিয়া সেই ৰাজকুমাৰজনে এতিয়া কি কৰিব উষাৰ কথাটো গম পাই পেলাই উষাক নিবলৈ তেজপুৰলৈকে আহিব ঠিক তেজপুৰলৈকে আহিব আৰু যেতিয়া তেওঁ আহি পেলাই উষাক নিবলৈ আহে উষাক যেতিয়া লৈ যাবলৈ আহে তেতিয়া বান ৰজাৰ সৈন্যই উষাৰ দেউতাক বান ৰজাৰ সৈন্যই অনিৰুদ্ধক কেপচাৰ কৰি লয় ধৰি লয় ওকে আৰু তাৰ পিছত যেতিয়া নিজৰ নাতিয়াক যেতিয়া ইয়াত আবদ্ধ হৈ গ'ল শ্ৰীকৃষ্ণৰ কথাটো গম পালে আৰু শ্ৰীকৃষ্ণৰ কথাটো গম পাই পেলাই আহিলে কৰ পৰা দ্বাৰকাৰ পৰা শ্ৰীকৃষ্ণ আহিলে দ্বাৰকা was the workplace of শ্ৰীকৃষ্ণ দ্বাৰকা was the workplace of শ্ৰীকৃষ্ণৰ কৰ্মভূমি দ্বাৰকা ওকে দ্বাৰকা এই দ্বাৰকা দিল্লীৰ দ্বাৰকা নহয় হা এই দ্বাৰকাত আছে গুজৰাট কোৱা হয় যে কিছুমান লেজেণ্ডছ মতে কোৱা হয় যে এইটো গুজৰাটত আছিল এটা টাইমত আৰু এই চিটিখন এতিয়া সাগৰৰ তলত ডুব যোৱা বুলি কোৱা হয় সিংকিং চিটি বুলি কোৱা হয় এইখন সিংকিং চিটি মানে সাগৰৰ তলত গৈছে আৰু এইখন চিটি আমি যেতিয়া ৱৰ্ল্ড হিষ্ট্ৰী বা ৱৰ্ল্ডৰ কথা আমি তেনেকৈ ৱৰ্ল্ডৰ পাৰ্সপেক্টিভত চাওঁ এটা চিটি আমি এখন চিটিৰ নাম পঢ়ো এইখন আছে আটলান্টিছ এজন ডিজে আছে
এলান ওয়াকার। এলান ওয়াকার আমি মোস্ট প্ৰবলি গানবিলাক শুনিছো। এলান ওয়াকাৰৰ বহুত ফেমাস সং এটা আছে ফেডেড, যদি শুনিছো আমি ফেডেড বুলি শুনিবচোন। এলান ওয়াকাৰৰ যদি শুনা নাই 99% চান্স বা 90% চান্স আছে আমি সকলো গানটো শুনিছো। যদি শুনা নাই কোনোবা এলান ওয়াকাৰ ফেডেড বুলি মাৰিলে হ'ল, কেতিয়াবা নহয় কেতিয়াবা শুনিছো গানটো আমি সকলো। এই ফেডেড গানটোত এটলান্টিছৰ কথা কোৱা হয়, এটলান্টিছ আণ্ডাৰ দ্য সি এনেকৈ কোৱা হয় যদি আমি শুনিছো, ঠিক আছে। তো এই দ্বাৰকা কোৱা হয় যে এটলান্টিছ অফ ইণ্ডিয়া বুলি কোৱা হয় দ্বাৰকা। এটলান্টিছ সাগৰৰ তলত মানে ডুব যোৱা এখন চিটি, দ্বাৰকাও সাগৰৰ তলত ডুব যোৱা এখন চিটি, তেনেকে কোৱা হয়। অকে, জাষ্ট এইখিনি জাষ্ট এক্সট্ৰাকে ক'লো আৰু মনত ৰাখিলে হ'ল শ্ৰীকৃষ্ণ আহি যায় ক'ৰ পৰা, দ্বাৰকাৰ পৰা। অকে, যেতিয়া শ্ৰীকৃষ্ণ আহে বান ৰজাই জানো শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিব পাৰিব? অভিয়াছলি নোৱাৰে, হয় নে? শ্ৰীকৃষ্ণৰ লগত বান ৰজাই যুদ্ধ কৰিব নোৱাৰে। চ' বান ৰজাই কি কৰে, তেওঁ যাক পূজা আৰাধনা কৰিছিল। চ' বান ৰজা ৱাজ আ ফলোৱাৰ অফ শিৱা, ঠিক আছে, হাৰ্ডক'ৰ ফলোৱাৰ, শিৱৰ একদম বহুত ডাঙৰ ভক্ত। কোন? বান ৰজা। তো বান ৰজাই কি কৰে, শিৱক আৰাধনা কৰে, শিৱক পূজা কৰে, কৰি পেলাই শিৱক সন্তুষ্ট কৰিবলৈ ট্ৰাই কৰে, যাতে তেওঁ আহি পেলাই শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰে। আৰু বান ৰজাৰ পূজা অৰ্চনাত বা বান ৰজাৰ আৰাধনাত সন্তুষ্ট হৈ পেলাই শিৱই কি কৰে, যুদ্ধখনত নামি পৰিবলৈ মান্তি হয়, ৰাইট। আৰু বান ৰজা এই অনুৰোধ মৰ্মে শিৱ আহিব, আহি পেলাই শ্ৰীকৃষ্ণৰ লগত বা আমাৰ বিষ্ণুৰ লগত বা শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিব। ক'ত? তেজপুৰ এৰিয়াত। আৰু এই যুদ্ধখনকে কোৱা হয় হৰিহৰৰ যুদ্ধ। হৰি মিন্স শ্ৰীকৃষ্ণ আৰু হৰ মিন্স শিৱা। তো এই যুদ্ধখনক ফেমাছলি কোৱা হয় হৰিহৰৰ যুদ্ধ, ঠিক আছে। কাৰ কাৰ মাজত? বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত হৈছিল। বান ৰজা আছিলে কাৰ ভক্ত? শিৱৰ ভক্ত। আৰু শিৱ আহি পেলাই শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰে, আৰু সেইকাৰণে এই যুদ্ধখনক কোৱা হয় হৰিহৰ। আৰু কোৱা হয় যে এই যুদ্ধখনত ইমানে বেছি ব্লাডশ্বেড হৈছিলে, ইমানে বেছি ৰক্তক্ষয় হৈছিলে যে সেই গোটেই সমস্ত যোনটো অঞ্চল আছিলে, সমগ্ৰ যোনটো অঞ্চল আছিলে, গোটেই যোনটো জাগা আছিলে, সেই জাগাটোত কি হয়, ব্লাডশ্বেড হৈ যায়, তেজৰ নৈ বৈ যায়, ঠিক আছে, এনেকুৱাকৈ কোৱা হয়। আৰু সেইকাৰণে তেজৰ নৈ বৈ যোৱাৰ কাৰণে কোৱা হয় সেইখিনি জাগাৰ নাম হ'ল তেজপুৰ। তেজপুৰ, ৰাইট। Okay, so that's why the place came to known as তেজপুৰ। কিয়? সেই হৰিহৰৰ যুদ্ধত বহুত বেছি পৰিমাণে ৰক্তক্ষয় হৈছিল, ব্লাডশ্বেড হৈছিলে, ৰাইট। তো কি কি আছিল তাৰপিছত কি হ'ল, একৰ্ডিংলি অনিৰুদ্ধ আৰু উষাৰ বিয়া হ'ল, তেনেকে কোৱা হয় আৰু, ঠিক আছে। তো কি কি বস্তু আছে, যে বানাসুৰ ৱাজ দ্য কিং অফ তেজপুৰ, হি ৱাজ দ্য সন অফ বালি। এইটো লিখি ললে হয়, হি ৱাজ দ্য সন অফ বালি। বানাসুৰৰ দেউতাকৰ নাম আছিলে বালি, সেইকাৰণে তেজপুৰৰ ওচৰত বালিপাৰা বুলি এটা জাগা আছে নহয়, বালিপাৰা। অকে, আৰু কোৱা হয় যে বান ৰজাৰ গ্ৰেণ্ডছন আছিলে ভালুক, বান ৰজাৰ নাতিয়েক আছিলে ভালুক, আৰু সেইকাৰণে আসাম অৰুণাচলৰ বৰ্ডাৰত এটা জাগা আছে ভালুকপুং। মষ্ট প্ৰবলি ভালুকপুং ৱাজ দ্য কেপিটেল অফ বানাস গ্ৰেণ্ডছন ভালুক। অকে, ভালুকৰ কিজানি সেই আছিলে ৰাজধানী আছিলে ভালুকপুং, এনেকৈ কোৱা হয়। এইখিনি বস্তু লিখি ললে হ'ল, ঠিক আছে। তাৰপিছত কি কি আছে, সি যত উষাও এনেকে চিত্ৰলেখাৰ উষাৰ বিষয়ে কথা লিখা আছে। তাৰপিছত উষাক অনিৰুদ্ধৰ লগত বিয়া দিয়া হয়, শ্ৰীকৃষ্ণৰ নাতিয়েক। তাৰপিছত হৰিহৰৰ বেটেল বা হৰিহৰৰ যুদ্ধ কৰা হয়। তাৰপিছত উষা আৰু অনিৰুদ্ধৰ বিয়া হৈ যায়। এইখিনি জাষ্ট লিখা আছে, লিখি ললে হ'ল। মই গোটেইখিনি কথা অলৰেডি কৈয়ে দিলো। Usha and Aniruddha had a secret marriage called Gandharva Vivah. All right. Gandharva Vivah. Okay. Yeah. হৈছে নে এইখিনি? বুজি পাইছো নে? বুজি পাইছো নে? I am from Tezpur. All right. First sketch artist in the history of Assam, Chitralekha. Yeah, most probably. All clear. বুজি পাইছো নে সবে? All right. Very good. Great.
ঠিক আছে নেক্সট নেক্সট আছে ভীষ্মক সিদিনা আমি অলপমান কৈছিলো না যেতিয়া আমি প্ৰি হিষ্ট্ৰীৰ কথা কৈছো তেতিয়া কৈছিলো যে ভীষ্মক বুলি এজন ৰজা আছিলে জাষ্ট এইখিনি চাই লৈছো অকে চ' এজন ৰজা আছিলে এইখিনি টাইমত ভীষ্মক বুলি এজন ৰজা আছিল তেওঁৰ ৰাজধানী আছিলে শদিয়া অকে প্ৰথমৰ পৰা কৈ গৈছো যে ভীষ্মক বুলি এজন সেইখিনি সময়তো ৰজা আছিলে যাৰ ৰাজ্যখন আছিলে বিদৰ্ভা এগেইন কিন্তু হিষ্ট্ৰীত বা আমি কিছুমান লেজেণ্ডছ মতে যদি ৰঞ্জি ট্ৰফি আমি খেলা চাওঁ ৰঞ্জি ট্ৰফি যদি চাওঁ তেতিয়া গম পাব যে বিদৰ্ভা বুলি এটা কি আছে বিদৰ্ভা বুলি এখন এটা টিম আছে নিশ্চয় আমি যদি ৰঞ্জি ট্ৰফি চাওঁ তেতিয়াহ'লে গম পাওঁ যে বিদৰ্ভা বুলি এখন ষ্টেট আছে ক'ত আছে এইটো মহাৰাষ্ট্ৰ তো মহাৰাষ্ট্ৰৰ এটা ঠাইও হৈছে কি বিদৰ্ভা মহাৰাষ্ট্ৰৰ এটা প্ৰান্তক বা এৰিয়াক আমি বিদৰ্ভা বুলি কওঁ বাট উই আৰ নট ভেৰি চিয়ৰ আমি চিয়ৰ নহয় যে সেই বিদৰ্ভাটো আমাৰ এইটো বিদৰ্ভা বুজাইছে বা সেইটো বিদৰ্ভাক বুজাইছে আমি একজেক্টলি নাজানো কিন্তু ৰুক্মিণী হৰণত লিখা আছে এইটো শ্ৰীকৃষ্ণ লিখিছে ৰুক্মিণী হৰণত লিখা আছে যে বিদৰ্ভা আছিলে মষ্ট প্ৰবেবলি আমাৰ শদিয়া ৰিজনত আমাৰ যে শদিয়া আছে তিনিচুকীয়াৰ একদম শেষত শদিয়াৰ পৰা ধুবুৰী বুলি কওঁ নহয় ভাৰত অসমৰ একদম ইষ্টত পূবত এই শদিয়া ৰিজনক মষ্ট প্ৰবেবলি সেইখিনি সময়ত কি বুলি কোৱা আছিল বিদৰ্ভা বুলি কোৱা আছিলে একৰ্ডিং টু ৰুক্মিণী হৰণ ঠিক ৰুক্মিণী হৰণ কোনে লিখিছে শ্ৰীকৃষ্ণ শ্ৰীমন্ত শংকৰদেৱে লিখিছে জাষ্ট আমি জানো এইখিনি ওকে এতিয়া এই যে ভীষ্মক ৰজা তেওঁৰ ৰজা আছিলে বিদৰ্ভা বুলি ৰাজ্যখনৰ আৰু যাৰ কেপিটেল আছিলে কুণ্ডিল নগৰ আৰু কুণ্ডিল নগৰক আজি আমি শদিয়া বুলি কওঁ ঠিক চ' কিং অফ বিদৰ্ভা তেওঁ বিদৰ্ভা ৰাজ্যৰ ৰজা আছিলে বৰ্তমান শদিয়া ৰিজনত আছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আৰু ইয়াৰ কেপিটেল আছিলে কুণ্ডিল নগৰ আৰু কুণ্ডিল নগৰকে আজি আমি কি বুলি কওঁ শদিয়া বুলি কওঁ ৰাইট শদিয়াটো কেনেকে সেইটো এটা বেলেগ এটা ষ্টৰী আছে শদিয়া আমি ইণ্ডিয়ান যেতিয়া হিষ্ট্ৰী ভালকে কম আহোমৰ টাইমত সেইটো চাই ল'ম ভালকে এতিয়া মনত ৰাখিলে হ'ল যে বিদৰ্ভা তাৰ কেপিটেল আছে কুণ্ডিল নগৰ আৰু ৰজা আছিলে ভীষ্মক এতিয়া এই ভীষ্মক ৰজাৰ জীয়েক আছিলে ৰুক্মিণী ৱাজ দ্য ডটাৰ অফ কিং ভীষ্মক অকে এতিয়া কি হয় ৰুক্মিণীৰ স্বয়ম্বৰ চলি আছে স্বয়ম্বৰ আমি জানো নহয় স্বয়ম্বৰ বুলি মই যেতিয়াই এইটো চেপ্টাৰ পঢ়াও মই মাইণ্ডত নাজানো কি বা মাইণ্ডত এটা বস্তু আহে আজি বা 1 বছৰ 2 বছৰ মান আগতে কোনোবা এটা চেনেলত স্বয়ম্বৰ বুলি কিবা এটা শ্ব' আহিছিলে যদি অসমীয়া যদি মনত আছে মোৰ সেইটো মনত আহি যায় মানে এইটো যেতিয়া মই পঢ়াব মানে ওলাও তেতিয়া মোৰ সেই বস্তুটো মনত আহি যায় স্বয়ম্বৰ বুলি এটা শ্ব' এটা ৰিয়েলিটি শ্ব' এটা আহিছিল অসমীয়া আছামিজ চেনেলত আছিল য়েছ আছামিজত আছিল most probably হিমাক্ষী কলিতাৰ শ্ব' আছিল এইটো হা কাৰেক্ট নিটো ইয়া নাজানো কিবা হয় যেতিয়াই মই এইটো পঢ়াও সেই বস্তুটো মোৰ মনত আহে ৰেঙনিত কাৰেক্ট ৰেঙনিত চ' তেনেকুৱা আৰু চ' সেইটো স্বয়ম্বৰ নহয় এইটো স্বয়ম্বৰ এনেকুৱা আছিল স্বয়ম্বৰ মানে কেনেকুৱা যে আগতে যোনবিলাক পাৱাৰফুল ৰজা আছিলে পাৱাৰফুল ৰজাবিলাকৰ কেতিয়াবা কি থাকে ৰাজকুমাৰী থাকে ধুনীয়া ধুনীয়া ৰাজকুমাৰী এতিয়া ৰাজকুমাৰীক যেতিয়া বিয়া দিয়া সময় হয় আৰু বিয়া হোৱাৰ সময় হয় তেতিয়া কি কৰে সেই ৰজাজনে ৰাজকুমাৰী দেউতাকজনে ৰজাজনে ওচৰে পাজৰে বা ওচৰে পাজৰৰ যিমান বিলাক পাৱাৰফুল কিংছ আছে তেওঁলোকৰ যোনবিলাক ৰাজকুমাৰ আছে পাৱাৰফুল যোনবিলাক ৰাজকুমাৰ আছে তেওঁলোকক স্বয়ম্বৰত নিমন্ত্ৰণ দিয়ে ঠিক আছে আৰু তেওঁলোকক এটা টাস্ক দিয়া হয় ঠিক আছে যেতিয়া আমাৰ কি হৈছিল স্বয়ম্বৰ হৈছিলে কাৰ সীতাৰ হয়নে সীতাৰ স্বয়ম্বৰ হৈছিল নহয় তেতিয়া কি কৰিছিল হৰধনু ভাঙিবলৈ দিয়া হৈছিল হয়নে তো এই তেনেকুৱাকে স্বয়ম্বৰ হৈ আছিলে ৰাইট অকে লাইক দ্ৰৌপদী অৰ্জুন ৰাইট অকে তেনেকুৱা তো কি হয় এইটো এটা স্বয়ম্বৰ এই স্বয়ম্বৰটো কেনেকুৱা তো ভীষ্মক ৰজাৰ জীয়াক ৰুক্মিণীক বিয়া দিয়াৰ সময়ত স্বয়ম্বৰ হৈছিল আৰু স্বয়ম্বৰত চবতছে পাৱাৰফুল ৰাজকুমাৰজন আছিলে শিশুপাল বহুত বেছি ইম্পৰ্টেণ্ট দ্ৰৌপদীক ৰুক্মিণীক বিয়া দিয়া মানে
কথা আছিলে শিশুপালৰ লগত এগেইন কৈছো যে ভীষ্মক ৰজাৰ জীয়েক আছিলে ৰুক্মিণীৰ স্বয়ম্বৰ চলি আছিলে শিশুপালৰ লগত কিন্তু সেইখিনি সময়তে লাইক দ্য মুভি সূৰ্য বংশম যেনেকে অমিতাভ বচ্চনে RX-100 এখন লৈ পেলাই যেনেকে এন্ট্ৰি মাৰে ঠিক তেনেকে এন্ট্ৰি মাৰিলে কোনে শ্ৰীকৃষ্ণই আৰু শ্ৰীকৃষ্ণই ৰুক্মিণীক কি কৰে তাৰ পৰা স্বয়ম্বৰৰ পৰা পলুৱাই লৈ ওকে ঠিক তো এইটো আছিলে সেই ভীষ্মক ৰজা জীয়াক ৰুক্মিণী আৰু শ্ৰীকৃষ্ণৰ ষ্টৰী ৰাইট তো ইয়াতে আৰু দুটামান এডিশনাল ইনফৰমেশ্যন আছে মোৰ মাইণ্ডত এইখিনি পঢ়ালে আহি যায় তো মই এইখিনি দি দিওঁ ওকে তো মনত ৰাখিলে হ'ল লিখিব নালাগে জাষ্ট মনত ৰাখিলে হ'ল তো কোৱা হয় যে অসমৰ ইতিহাসত বা অসমৰ প্ৰাক ইতিহাসত প্ৰি হিষ্ট্ৰীত শ্ৰীকৃষ্ণই অসমত দুবাৰ আহিছিল বুলি কোৱা হয় মই আগতে কৈছো বহুতক এইটো কথা নিশ্চয় আমি গম পাওঁ কথাটো ষ্টিল এবাৰ কৈছো জাষ্ট এ সেকেন্ড হেল্ল' হেল্ল' হয় মই ক্লাছত আছো অকণমান পাছত আপোনাক ফোন কৰি আছো হা ওকে ৰাইট তো কি হয় এবাৰ কি হৈছিল যেতিয়া শ্ৰীকৃষ্ণই আহিছিল হৰিহৰৰ যুদ্ধৰ সময়ত উষা অনিৰুদ্ধৰ সেই ষ্টৰীটোৰ সময়ত এবাৰ শ্ৰীকৃষ্ণই অসমলৈকে আহিছিল অসমলৈকে আহোঁতে তেওঁ ঘোঁৰা দি আহিছে ঘোঁৰা লৈ পেলাই আহিছে কি হ'ল তেওঁ যেতিয়া আহি আছিলে তেজপুৰৰ ফালত যাব আৰু এনেকে তো তেতিয়া তেওঁৰ ঘোঁৰাটোৰ ভাগৰ লাগিছিল আহি থাকোঁতে ঘোঁৰাটোৰ ভাগৰ লাগিছিল আৰু শ্ৰীকৃষ্ণৰ ভাগৰ লাগিছিল ইমান দূৰৰ পৰা আহিছে শ্ৰীকৃষ্ণ ৰেষ্ট ল'ব ভাগৰ ল'ব ঘোঁৰাটো ভাগৰ লাগিছে ঘোঁৰাটো ৰেষ্ট ল'ব শ্ৰীকৃষ্ণ ৰেষ্ট ল'ব আৰু আহি তেওঁ গুৱাহাটীৰ ওচৰৰ এটা ঠাইত জিৰাইছে ভাগৰ লাগিছে জিৰাইছে তো সেই জাগাটোৰ এটা নাম আছে ক্লান্ত মানে ভাগৰ ঘোঁৰা মানে অশ্ব তো সেই জিৰোৱা জাগাটোক আজি আমি কি বুলি কওঁ অশ্বক্লান্ত বুলি কওঁ according to some legends প্ৰবাদ অনুসৰি এইটো কোৱা হয় অশ্বক্লান্ত আৰু এটা জাগা আছে যেতিয়া শ্ৰীকৃষ্ণই most probably যেতিয়া ৰুক্মিণীক নিবলৈ আহিছিল তেতিয়া শ্ৰীকৃষ্ণৰ আহি থাকোঁতে ৰাস্তাত এবাৰ খং উঠিছিল বুলি কোৱা হয় আৰু শ্ৰীকৃষ্ণৰ খঙতে ইমান জোৰকে ঘোঁৰাৰ পৰা নামিছে নামি পেলাই তেওঁ জোৰকে এনেকে ভৰি দি মাটিত এনেকে মাৰি দিছে ঠিক আছে মাৰি দিয়াৰ ফলত কি হয় সেই জাগাখিনি শ্ৰীকৃষ্ণৰ ভৰিৰ ভৰত দ হৈ যায় ৰাইট দ হৈ যায় ওকে কিমান দ বৰ দ হৈ যায় আৰু সেইকাৰণে বৰ দ হোৱাৰ কাৰণে সেই জাগাটোক আজি আমি বৰদোৱা বুলি কওঁ জাগাটোক আমি বৰদোৱা বুলি কওঁ বৰদোৱা আৰু বৰদোৱা কোন বাৰ্থ প্লেচ অফ শ্ৰীমন্ত শংকৰদেৱ right okay yeah এই দুটা বস্তু জাষ্ট মনত ৰাখিলে হ'ল এক্সামত কেতিয়াও নাহে 100% চিয়ৰ জাষ্ট মই কৈ দিছো আৰু তাৰপিছত আৰু দুজন ৰজাৰ কথা আমি জানিব লাগিব এজন আছে নাগাক্ষ বেলেগ একো জাষ্ট জানিব নালাগে নাগাক্ষ বুলি এজন বা নাগশংকৰ বুলিও কোৱা হয় নাগাক্ষ বা নাগশংকৰ বুলি ৰজাজন তেওঁৰ ৰাজধানী আছিলে প্ৰতাপগড়ত তেওঁ প্ৰতাপগড়ৰ ৰজা আছে আৰু প্ৰতাপগড় ক'ত আছে কোৱা হয় যে তেওঁ প্ৰতাপগড় জাগাখিনি বিশ্বনাথ চাৰিআলিৰ ওচৰত আছে বুলি কোৱা হয় ঠিক আছে উদাৰ চান্স একদমেই কম বা ইনকেছ যদি সুধি দিয়ে তেতিয়াহ'লে মই থাকিলে যে নাগাক্ষ বা নাগশংকৰ প্ৰতাপগড়ৰ ৰজা আছিল য'ত মানে ক'ত আছে এইটো বিশ্বনাথ চাৰিআলিৰ ওচৰত আছে তাৰপিছত ৰামচন্দ্ৰ বুলি এজন ৰজা আছিলে ৰামচন্দ্ৰ ৱাজ দ্য কিং অফ ৰতনপুৰ মাজুলী ওকে ৰতনপুৰ আছে মাজুলীত মানে কোৱা হয় আৰু মানে যোনটো ৰতনপুৰ এৰিয়া সেইখিনি বৰ্তমান মাজুলী বুলি আমি কওঁ আৰু সেই মাজুলীৰ ৰজা আছিলে ৰামচন্দ্ৰ এনেকে এক্সামত আহিব পাৰে ওকে সৰু থাকোঁতে এটা কবিতা আমি পঢ়িছিলো ঢোলবাই কত গানো আছে most probably এটা ইউটিউবত আছে এইটো ঢোলবাই কত ৰতনপুৰত খোলবাই কত ৰতনপুৰত এনেকে এটা গান এটা আছিলে ওকে জাষ্ট মনত ৰাখিলে হ'ল কবিতা একচুৱেলি তো এইখিনি বস্তু প্ৰি হিষ্ট্ৰী ইয়াতকে বেছি প্ৰি হিষ্ট্ৰীৰ কথা
এক্সামত নাহে এক্সামত ইয়াতকে বেছি অসমৰ প্ৰাক ঐতিহাসিক যুগৰ কথা নাহে প্ৰি হিষ্ট্ৰী এইখিনিতে শেষ হ'ল এতিয়া যিমানখিনি বস্তু আছে এটা এটা ফেক্ট মই যিখিনি কৈছো ইয়াত শ্লাইডত থাকক বা নাথাকক মই যিখিনি মুখেদি কৈছো গোটেইখিনি বস্তু জাষ্ট মগজত সোমাই ল'লে হ'ল বাৰে বাৰে ৰিভিজন কৰি থাকিলে অ'কে কোৱাৰ টাইমত মোবাইল বাদ ৰিভিজন বুক হাতত অ'কে কোৱাৰ টাইমত মোবাইলটো এতিয়া চাইড হ'ব হৈ পেলাই অকল নিজৰ যোনটো নোট কপি সেই কপিটো আহিব হাতত আহি পেলাই সেইটো ৰিভিজন হ'ব ঠিক আছে ৰাতি খোৱাৰ আগত যোনে ৰিভিজন কৰিছে সেইটো কেতিয়াও কিন্তু নাপাহৰে that's guaranteed all right next oh thank you next pdf class শেষ হোৱা নাই এতিয়াও okay prehistory ancient yeah so যেতিয়া প্ৰি হিষ্ট্ৰী শেষ হয় প্ৰি হিষ্ট্ৰী যেতিয়া শেষ হয় তেতিয়া একচুৱেল হিষ্ট্ৰী আৰম্ভ হয় একচুৱেল বুৰঞ্জী এতিয়া আমাৰ আৰম্ভ হ'ব ৰাইট তো আমি চাইছিলো যে অসমৰ হিষ্ট্ৰী চাৰিটা পাৰ্ট আছে প্ৰি হিষ্ট্ৰী তাৰপিছত এনচিয়েন্ট তাৰপিছত মেডিভেল তাৰপিছত মডাৰ্ণ ৰাইট তো প্ৰাক ঐতিহাসিক যুগ ৰাইট ফ্ৰম দানৱ ডাইনেষ্টি তাৰপিছত অসুৰ ডাইনেষ্টি আৰু তাৰপিছত কেইজনমান ইম্পৰ্টেণ্ট ৰজা ডান নেক্সট আহিব আমাৰ একচুৱেল বুৰঞ্জী এতিয়াৰ পৰা যিমানবিলাক ঘটনা ঘটিব অসমত গোটেইবিলাক ঘটনাৰ আমাৰ লগত প্ৰমাণ আছে ঠিক আৰু সেইকাৰণে প্ৰমাণ থকাৰ কাৰণে এইখিনিক আমি কি বুলি কৈছো প্ৰমাণ থকা ঘটনাবিলাকৰ আটাইতকৈ পুৰণিবিলাকক আমি কওঁ প্ৰাচীন মাজৰবিলাকক কয় মধ্য আৰু একদম শেষৰবিলাকক কয় আধুনিক ৰাইট তো এতিয়া ষ্টাৰ্ট হ'ব আমাৰ এনচিয়েন্ট হিষ্ট্ৰী অফ আছাম সো যেতিয়াই আমাৰ মনত আহে যে অসমৰ বুৰঞ্জী ষ্টাৰ্ট হৈছে তেতিয়াই আমি মনত ৰাখিব লাগিব যে কেতিয়াৰ পৰানো আমাৰ অসমত ঘটা ঘটনাবিলাকৰ লিখিত প্ৰমাণ বা আমাৰ হাতত প্ৰমাণ থকা হ'ল ঠিক আছে যে এইখিনি সময়ৰ পৰা অসমত ঘটা ঘটনাবিলাকৰ আমাৰ হাতত প্ৰমাণ আছে কোনবা এটা চন আছে সেই চনটো আমি পঢ়িছিলো নহয় যেতিয়া টাইমলাইন পঢ়িছিলো ইট ৱাজ 4th century AD খ্ৰীষ্টাব্দ 4 শতিকা খ্ৰীষ্টাব্দ 4 শতিকাৰ পৰা যিমানবিলাক ঘটনা ঘটিছে অসমত সেইবিলাক ঘটনাৰ আমাৰ হাতত প্ৰমাণ আছে ৰাইট এতিয়া অসমৰ কথা বা আমাৰ কামৰূপৰ কথা সেইখিনি আমাৰ কামৰূপ বুলি কোৱা হৈছিল কামৰূপৰ কথা ফৰ দা ফাৰ্ষ্ট টাইম কোন প্ৰথমবাৰৰ বাবে উল্লেখ কৰা হৈছিল সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত এলাহাবাদ প্ৰয়াগ প্ৰশস্তিত ঠিক এতিয়া যদি পৰীক্ষাত প্ৰশ্ন আহে যে অসমৰ কথা কামৰূপৰ কথা কোন প্ৰথমবাৰৰ বাবে বুৰঞ্জীত ক'ত উল্লেখ আছে তেতিয়া আমি কি লিখিম সমুদ্ৰগুপ্ত মানে গুপ্ত বংশৰ এজন ৰজা আছিল সমুদ্ৰগুপ্তই কি বনাইছিল এটা পিলাৰ বনাইছিল মানে এটা স্তম্ভ এটা বনাইছিল আৰু স্তম্ভটোত কি লিখা আছিল তেওঁৰ বিভিন্ন ধৰণৰ কথা লিখা আছিল তেওঁৰ কালত তেওঁ কি কাম কৰিছিল তেওঁ কি যুদ্ধ কৰিছিলে হয় নে নহয় বা তেওঁৰ ওচৰৰ পাজৰৰ ৰাজ্যবিলাকৰ নাম তেওঁ লিখিছিলে ঠিক আছে এনেকে কামৰূপৰ কথা কোন প্ৰথমবাৰৰ বাবে উল্লেখ আছে বুৰঞ্জীত সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত বা এলাহাবাদ প্ৰশস্তিত যাক আমি প্ৰয়াগ প্ৰশস্তি বুলিও কওঁ okay so for the first time Kamrupa was mentioned in Samudragupta's Allahabad pillar inscription যেটো হিলেদি বনোৱা আছে okay ক'ত আছে এলাহাবাদত আছে ৰাইট এতিয়া লিখিলে হ'ল আৰু এই যোনটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন মানে লিপি একচুয়ালি ইনস্ক্ৰিপশ্যন মানে লিপি শিলালিপি সমুদ্ৰগুপ্ত এটা শিলালিপি আৰু এই শিলালিপিটো কোনে লিখিছিলে হৰিসেনে লিখিছিলে এক্সামত আহিব পাৰে যে এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন কোনে লিখিছিলে
প্ৰয়াগ প্ৰশস্তি কোনে লিখিছিলে সমুদ্ৰগুপ্তৰ প্ৰয়াগ প্ৰশস্তি কোনে লিখিছিলে হৰিসেনে লিখিছিলে ওকে তো লিখি ললে হল যে পোন প্ৰথমবাৰৰ বাবে কামৰূপৰ কথা উল্লেখ আছে সমুদ্ৰগুপ্তৰ এলাহাবাদৰ প্ৰয়াগ প্ৰশস্তিত প্ৰয়াগ ইমান ধুনীয়াকে অসমীয়াত কৈ যোৱাৰ পিছতো অসমীয়াত পিডিএফ খুজিলে অলপমান কিবা এটা লাগে দি দিম বাৰু একো প্ৰব্লেম নাই অসমীয়াত মই টাইম লাগিব জাষ্ট কিন্তু ইমান ধুনীয়াকৈ আমি অসমীয়াত কৈছো গোটেইখিনি কথা জাষ্ট লিখিব লাগে এইবিলাক পৰ্যন্ত লিখি দিছো তো ঠিক আছে দি দিম একো প্ৰব্লেম নাই জাষ্ট মই কৈছো আৰু ওকে সো নিজে অকমান এফৰ্ট দিব লাগে হা নিজে অকমান এফৰ্ট দিলে ভাল ঠিক আছে মইতো অসমীয়াতে কৈছো ইংলিছততো ধৰি না মই ক্লাছ কৰি অসমীয়াতে কৰি আছো হয় না নহয় জাষ্ট অলপ এনেকে বস্তুবিলাক লিখি থলে ভাল হয় ৰাইট ওকে বিকজ এই ট্ৰান্সলেচনৰ কামটো কৰাত সময়খিনিত যদি মই বেলেগ কাম কৰো এতিয়া মই বেলেগ কাম একচুৱেলি কৰি দিব পাৰো ৰাইট মানে কন্টেন্টৰ কাম কৰিব পাৰো ৰাইট একো নাই এনিৱে পাই যাব আৰু এটা কথা যোনে যোনে নোটছ কিন্তু বনোৱা নাই ন নিজৰ হেণ্ড ৰিটেন নোটছ যদি বনোৱা নাই এক্সাম ক্লিয়াৰ নহব কিন্তু ঠিক আছে অকল চাই থাকিলে নহব লিখিবও লাগিব ৰাইট ওকে সো এতিয়া আমি চাইছিলো যে আমাৰ যে এইখিনি অসম এৰিয়াটোক আমি এটা টাইমত কি বুলি কৈছিলো কামৰূপ বুলি কৈছিলো এনচিয়েন্ট টাইমত প্ৰাচীন যুগত আমি কামৰূপ বুলি কৈছো আৰু কামৰূপৰ কথা পোন প্ৰথমবাৰে উল্লেখ আছে সেইটো গম পালো সমুদ্ৰগুপ্তৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনত যেটো শিলেদি বনোৱা আছে যাক লিখিছিলে হৰিসেনে ঠিক আছে হৰিসেনে was the court poet of সমুদ্ৰগুপ্ত এইটো আমি ইণ্ডিয়ান হিষ্ট্ৰীত চাই পাম জাষ্ট মনত ৰাখিলে হ'ল যে এই যে কামৰূপ ৰাজ্যখন আছিলে সেইখিনি সময়ত এই কামৰূপ ৰাজ্যৰ বৰ্ণনা আমাৰ হিউৱেন চাঙৰ হিউৱেন চাঙে লিখা গ্ৰন্থ CU আৰু কালিকা পুৰাণ আমি যে পাইছিলো কালিকা পুৰাণ কিমান লিখা হৈছিলে খ্ৰীষ্টাব্দ 10ম শতিকাত 10th century খ্ৰীষ্টাব্দ 10ম শতিকাত লিখা কালিকা পুৰাণ আৰু হিউৱেন চাঙৰ কিমান এইটো হিউৱেন চাঙৰ অলমোষ্ট 7th century 7ম শতিকাত লিখা এই দুখন গ্ৰন্থত কি আছে কামৰূপৰ কথা উল্লেখ আছে আৰু কামৰূপৰ চাৰিসীমাৰ কথাও লিখা আছিলে মোষ্ট প্ৰবলি বাউণ্ডাৰিজৰ কথাও লিখা আছিলে আৰু কোৱা হয় যে ৱেষ্টত পশ্চিমত কামৰূপৰ বাউণ্ডাৰী আছিলে কাৰাতৈয়া নদী ক'ত আছে আমি ধুবুৰী পাৰ হৈ যেতিয়া লেফ্ট চাইডত যাম ধুবুৰী পাৰ হৈ যেতিয়া লেফ্ট চাইডত যাম অলপ ৱেষ্ট বেংগলৰ ফালে মাজত এনেকুৱা নহয় জাষ্ট মই অকমান আঁকি দিছো এইখিনি জাগা এনেকুৱা নহয় ঠিক আছে এনেকুৱা তো এইখিনিত কলকাতা আছে এইখিনিত আমাৰ এনেকুৱা নৰ্থ ইষ্ট হয় নে নহয় এইখিনিতে খালী জাগা আছে নহয় বাংলাদেশখন এনেকুৱা তো এইখিনি মান কি আছে আমাৰ কাৰাতৈয়া নদীটো আছে ৰাইট এই কাৰাতৈয়া ৰিভাৰটো আছিলে মোষ্ট প্ৰবেবলি আমাৰ অসমৰ বা কামৰূপৰ সেইখিনি সময়ত পশ্চিম ফালৰ বাউণ্ডাৰী বা পশ্চিমৰ আমাৰ সীমা আছিলে কাৰাতৈয়া নদীটো পিছত বহুতবাৰ আহিব জাষ্ট মনত ৰাখিলো কাৰাতৈয়া ৰিভাৰ বৰ্তমান ক'ত আছে বাংলাদেশত আছে আৰু ইষ্টত কোৱা হয় যে শদিয়ালৈকে আমাৰ কামৰূপ ৰাজ্যৰ বিস্তৃতি আছিল আৰু তাত এটা দেৱালয় আছে মন্দিৰ এটা আছে তাম্ৰেশ্বৰী দেৱালয় আৰু তাম্ৰেশ্বৰী দেৱালয় মোষ্ট প্ৰবেবলি ৱাজ দ্য ইষ্টাৰ্ণ বাউণ্ডাৰী অফ কামৰূপৰ পূব ফালৰ সীমা আছিলে তো এই কাৰাতৈয়া নদীৰ পৰা শদিয়ালৈকে সেইখিনি জাগাত আমি কামৰূপ বুলি কোৱা হৈছিলে সেইখিনি সময়ত ৰাইট ওকে এতিয়া সেইখিনি সময়ত এখন নগাঁও এৰিয়াত এটা জাগা আছে ডবকা ৰাইট তো বৰ্মন বংশৰ ৰাজত্বকালৰ সময়ত ঠিক আছে মানে বৰ্মন বংশৰ ৰাজত্বকালত কি হয় এই যোনটো ডবকা ৰাজ্য প্ৰথমতে ডবকা ৰাজ্যটো এখন স্বাধীন ৰাজ্য আছিলে ইণ্ডিপেণ্ডেণ্ট আছিল ডবকা ষ্টেট ঠিক আছে কিন্তু যেতিয়া বৰ্মন বংশৰ শাসন চলি আছিল কামৰূপত তেতিয়া ডবকা ৰাজ্যক এই কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হৈছিল আগতে ডবকা ৱাজ আ ইণ্ডিপেণ্ডেণ্ট ষ্টেট ডবকা ৰাজ্য স্বাধীন আছিলে কিন্তু বৰ্মন বংশৰ সময়ত কি কৰিলে সেই ডবকা ৰাজ্যক কামৰূপ ৰাজ্যত অন্তৰ্ভুক্ত কৰি দিয়া হৈছিল ঠিক আছে তেনেকুৱা তো অসমত সেই ডবকা ৰাজ্য ছেপাৰেট আছিলে লাষ্টত বা পিছলৈকে
কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ গ'ল। চ' কোনখিনি এৰিয়া আছে কপিলি আৰু কলং নদীৰ যোনটো ভেলী, কপিলি আৰু কলং নদী এৰিয়াৰ যোনখিনি আমাৰ ঠাই সেইখিনি ডবকা বুলি কোৱা হয়। ডবকা আমি নিশ্চয় নাম শুনিছো ডবকা, কপিলি, কলং কপিলি ভেলী। আৰু এইটো আছে সমুদ্ৰগুপ্তৰ যোনটো এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন তাত এই বুলি ছেপাৰেট এখন ষ্টেট আছিল বুলি মেনশ্যন কৰা আছে। ডবকা ৱাজ আ ছেপাৰেট ষ্টেট একৰ্ডিং টু সমুদ্ৰগুপ্ত's এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন। অকে, ইয়াতে লিখা আছে যে কামৰূপৰ ৰজাসমূহক কি বুলি কৈছিল, কি বুলি কৈছিল, নৃপতি, প্ৰয়ন্ত নৃপতি বুলি কৈছিল। ঠিক আছে, ফ্ৰণ্টিয়াৰ কিংছ। তো সেইকাৰণে এইবিলাক জাষ্ট লিখি থলে হ'ল, কিন্তু এক্সামত কি বুলি কৈছিল এইটো নুসুধে হা। প্ৰয়ন্ত চৰি এইটো প্ৰান্ত হ'ব হা, প্ৰান্তীয় হ'ব, প্ৰান্তীয় নৃপতি মানে মিনছ ফ্ৰণ্টিয়াৰ কিং, প্ৰান্তীয় নৃপতি। অকে, এইটো প্ৰান্তীয় হ'ব, প্ৰান্তীয় নৃপতি মিনছ ফ্ৰণ্টিয়াৰ কিংছ। কোৱা হৈছিলে ডবকা আৰু কামৰূপ সীমাত আছে, মানে আমাৰ এলাহাবাদৰ যোনখন আমাৰ ৰাজ্য আছে, সমুদ্ৰগুপ্তৰ যোনখন ৰাজ্য, সেই ৰাজ্যত কি আছে সীমাত আছে, আৰু সেইকাৰণে কোৱা হয় যে তেওঁলোকক প্ৰান্ত নৃপতি বুলি কৈছে। হ'ব, ইমান লিখিব নালাগে, এইটো এক্সামত নাহে, জাষ্ট এইখিনি বস্তু মনত ৰাখিলে হ'ল। নেক্সট, এতিয়া এইখন আছিলে সেইখিনি সময়ত কামৰূপৰ মেপ। তো ইয়াতে যদি চাওঁ এইখিনি কাৰতোয়া নদী এনেকে বৈ গৈছে। অকে, আৰু এই যোনটো ৱেষ্ট বেংগলৰ এৰিয়া বা আজি যোনটো বাংলাদেশৰ এৰিয়া, এইখিনিত এখন ৰাজ্য আছিল গৌড় বা গড়। ঠিক আছে, যেনেকে কওঁ আমি কি বুলি কওঁ, গড় বুলি কওঁ। তাৰপিছত এইখিনিতো কামৰূপখন আছে একদম শদিয়ালৈকে। এইখিনি এৰিয়াত আছিলে ডবকা, এইখিনি এৰিয়াত আছিলে ডবকা, কিন্তু পিছলৈকে ডবকাখন ইনক্লুড কৰা হ'ল। আৰু ত্ৰিপুৰা ৱাজ আ ছেপাৰেট ষ্টেট এণ্ড মণিপুৰ ৱাজ আ ছেপাৰেট ষ্টেট কোৱা হয়। মণিপুৰত এক্সট্ৰাকে এজন ৰজা আছিলে, ত্ৰিপুৰাটো এক্সট্ৰাকে ছেপাৰেট ৰজা আছিলে বুলি কোৱা হয়। ৰাইট, কেতিয়াৰ ঘটনা এইটো? এইটো অলমষ্ট আমাৰ সেই যে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত এনেকুৱা মেপ আছিলে মষ্ট প্ৰবেবলি অসমত। ঠিক, ইমান বেছি জানিব নালাগে, জাষ্ট এনেকে মনত ৰাখিলে হ'ল, এক্সামতটো কেতিয়াও নুসুধে এইবিলাক। তাৰপিছত যেনেকে প্ৰাক ঐতিহাসিক যুগত অসমত তিনিটা বংশই ৰাজত্ব কৰিছিল, দুটা বংশই ৰাজত্ব কৰিছিল, ঠিক তেনেকে অসমৰ প্ৰাচীন বুৰঞ্জীত আমি তিনিটা বংশৰ কথা পঢ়িব পাওঁ। There were three dynasties in our ancient history. Right? প্ৰথম বংশটো আছিলে বৰ্মন বংশ, তাৰপিছত শালস্তম্ভ বংশ, আৰু তাৰপিছত পাল বংশ। This Pal is different from Palas of Bengal. পালা এটা বেংগলতো আছিল, বেংগলৰ পালটো আৰু এই পালটোৰ মাজত এটা ডিফাৰেন্স আছে। ৰাইট, সেইটো পাল এইটো পাল বেলেগ। তো মই যেতিয়া পাল ডাইনেষ্টি কম সেইটোৰ বিষয়ে অলপমান কৈ দিম, হ'ব। ৰাইট, তো এতিয়া মনত ৰাখিলে হ'ল যে অসমত প্ৰাচীন বুৰঞ্জীত তিনিটা বংশৰ বিষয়ে আমি পঢ়িব লাগিব। ফাৰ্ষ্ট ইজ বৰ্মন ডাইনেষ্টি। বৰ্মন ডাইনেষ্টি ষ্টাৰ্ট কৰিছিলে কোনে? পুষ্য বৰ্মন বুলি এজন ৰজাই। আৰু তাৰপিছত বৰ্মন ডাইনেষ্টিৰ পিছত নেক্সট আহিব শালস্তম্ভ ডাইনেষ্টি, আৰু তাৰপিছত শেষত আহিব পাল ডাইনেষ্টি। এই তিনিটা ডাইনেষ্টিৰ কথা আমি পঢ়িব লাগিব। ৰাইট, তো এটা এটা গোটেইকেইটা চাই ল'ম। প্ৰথম আজি আমি ষ্টাৰ্ট কৰিম অলপমান বৰ্মন ডাইনেষ্টি। অকে, চ' বৰ্মন ডাইনেষ্টি, ঠিক আছে, এই বৰ্মন ডাইনেষ্টিটোৰ কেপিটেল আছিল কোৱা হয় যে প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিল সেইখিনি সময়ত। কেপিটেল বৰ্মন ডাইনেষ্টিৰ কেপিটেলটো কোৱা হৈছিল প্ৰাগজ্যোতিষপুৰ। কোৱা হয় যে এইটো বৰ্তমান বৰ্মন ডাইনেষ্টিৰ ৰাজধানী গুৱাহাটীৰ যদি আমি চাওঁ এই গণেশগুৰিৰ পৰা বেলতলা এৰিয়াখিনিত, সেইখিনিত তেওঁলোকৰ ৰাজধানী আছিল বুলি মানে অনুমান কৰা হয়। The southern slope of Narakasur Hills. Narakasur Hills কোনখন? Narakasur Hills হৈছে বেলেগ একো নহয়, GMC যোনখন পাহাৰত আছে সেইখনক কোৱা হয় নৰকাসুৰ হিলছ। GMC যোনখন পাহাৰত আছে, GMC থকা মানে ভাঙাগড়ত যোনখন পাহাৰ আছে সেইখনক কোৱা হয় নৰকাসুৰ হিলছ। আৰু নৰকাসুৰ হিলছৰ সাউথ ইষ্টাৰ্ণ শ্লোপ মানে কাহিলীপাৰা, গণেশগুৰি বা আমাৰ যোনখিনি বেলতলা এৰিয়া, সেইখিনিত আমাৰ এই বৰ্মন বংশৰ ৰাজধানী থকা বুলি অনুমান কৰা হয়। বাট এইবিলাক এক্সামটো নাহে যে কোনটো চাইডত আছিল, বৰ্তমানৰ বেলতলাত আছিল নে কোন আছিল, এইবিলাক কেতিয়াও নাই। বেলতলাত আছিল নে জালুকবাৰীত আছিল, এইবিলাক কুৱেশ্যন নাই, জাষ্ট মনত ৰাখিবৰ কাৰণে মই দি দিছো, জাষ্ট জানিবৰ কাৰণে। ৰাইট, চ' এই যিটো বৰ্মন বংশ আছিল, বৰ্মন বংশৰ প্ৰথম ৰজাজন আছিলে পুষ্য বৰ্মন। ইয়াৰ এটা কথা আছে, পুষ্য বৰ্মন
তো যেতিয়া মই দানৱ ডাইনেষ্টিৰ কথা কৈছিলো মহিৰংগ দানৱৰ কথা কৈছিলো তেতিয়া মই এটা কুৱেশ্যন সুধিছিলো যে হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আছাম অসমৰ প্ৰথম ৰজা কোন যদি অসমৰ প্ৰথম ৰজা বুলি আমি যদি কুৱেশ্যন কৰো তেতিয়াহ'লে আনসাৰটো দিব লাগিব কি বুলি মহিৰংগ দানৱ So Mohiranga Danav was the first king of Assam, but he was non-historical. তেওঁ ঐতিহাসিক নাছিল মহিৰংগ দানৱ মহিৰংগ দানৱ এক বাস্তৱত আছিল নে নাই অসমত আমি নাজানো কিন্তু যেহেতু বৰ্মন ডাইনেষ্টিৰ কথা ভালদৰে মেনশ্যন কৰা আছে বৰ্মন ডাইনেষ্টি বাস্তৱত আছিল বুলি আমাৰ প্ৰমাণ আছে বৰ্মন ডাইনেষ্টিক আমি বুৰঞ্জীৰ ভাগ হিচাপত ধৰো বৰ্মন ডাইনেষ্টিক আমি ইতিহাসৰ পাৰ্ট বুলি ধৰো সেইকাৰণে এতিয়া যদি কোৱেশ্চন আহে যে হু ৱাজ দ্য ফাৰ্ষ্ট হিষ্টৰিকেল কিং অফ আছাম অসমৰ প্ৰথম ইতিহাস মানে অসমৰ প্ৰথম ঐতিহাসিক ৰজাজনৰ নাম কি তেতিয়া আমি আনসাৰ দিব লাগিব পুষ্য বৰ্মন কিয় পুষ্য বৰ্মন হৈছে বৰ্মন বংশৰ প্ৰথম ৰজা বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰাইট আৰু বৰ্মন বংশটো হৈছে আমাৰ অসমৰ প্ৰথম ঐতিহাসিক বংশ ঠিক আছে বৰ্মন বংশৰ আগতো কিবা বংশ থাকিব পাৰে কিন্তু আমি বৰ্মন বংশৰ বিষয়ে মানে বৰ্মন বংশৰ পৰাহে আমি অসমৰ ইতিহাসৰ কথা জানিব পাৰিছো মানে য'ত আমি প্ৰমাণ পাইছো সেইকাৰণে আমি এনেকুৱা বুলি ধৰি লওঁ যে পুষ্য বৰ্মন হু ৱাজ দ্য ফাউণ্ডাৰ অফ বৰ্মন ডাইনেষ্টি ৱাজ দ্য ফাৰ্ষ্ট কিং অফ আছাম পুষ্য বৰ্মন যি বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল তেওঁ অসমৰ প্ৰথম ঐতিহাসিক ৰজা আছিল ফাৰ্ষ্ট হিষ্টৰিকেল কিং অফ আছাম ৰাইট ক্লিয়াৰ 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 বাপৰে ইমান কি লিখা আছে পুষ্য বৰ্মন was the first historian of ইমান 4th century 12th century CE নেপোলিয়ন অফ ইণ্ডিয়া সমুদ্ৰগুপ্ত এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশন ওকে জবাৰে বনাই থৈছিল এতিয়া মডিফাই কৰিলে হ'ল স্যাৰ পুৰণ আৰু তন্ত্ৰৰ ক'ত পোৱা যায় according to Hiven Sang circumference of Kamrupa was ইমান ওকে বাইক পাইছা মডিফাই ওকে founder of Burman Dynasty Pushya Burman okay Pushya Burman is the first historical king of clear sir okay clear সবৰে ক্লিয়াৰ जी क्वेश्चन আহিলো পাৰিম এখিনি পৰা अभी तो हिस्ट्री शुरू हुआ है ठीक है अभी तो हिस्ट्री शुरू हुआ है এইখিনি যোৱাৰ পিছত আকৌ মেডিভেল আছে আহোম আছে তাৰ পিছত ব্ৰিটিছাৰ্ছৰ টাইম আছে তাৰ পিছত আৰু মেইন ইণ্ডিয়ান হিষ্ট্ৰী আছে ৰাইট ইণ্ডিয়ান হিষ্ট্ৰীৰ এনশিয়েন্ট মেডিভেল আৰু মডাৰ্ন আছে ৰাইট চাই লওঁ পলিটিকেল সায়েন্সৰ ক্লাছ বিলাকো এনেকে লৈ ল'ব পাৰো ৰিভিজন চাই লওঁ মই নেক্সট ক্লাছটো হিষ্ট্ৰী যোৱাৰ পিছততো জিঅ'গ্ৰাফি হ'ব বাৰু তাৰপিছত আৰ্ট এণ্ড কালচাৰ হ'ব most probably right okay okay जी क्वेश्चन আহিলে পাৰিম right so অসমৰ প্ৰথম ঐতিহাসিক ৰজা পুষ্য বৰ্মন right okay so এই যে পুষ্য বৰ্মন আছিলে পুষ্য বৰ্মন he was contemporary of সমুদ্ৰগুপ্ত of Gupta dynasty পুষ্য বৰ্মন গুপ্ত বংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল again repeat মোৰ লগত পুষ্য বৰ্মন ভাৰতবৰ্ষত যে গুপ্ত বংশ আছিল গুপ্ত বংশৰ ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক ৰজা আছিল উত্তৰ ভাৰতত সেইখিনি সময়ত সমুদ্ৰগুপ্ত ৰজা হৈ আছে অসমত ৰজা হৈ আছে পুষ্য বৰ্মন তো একেলগে থাকিলে তাক কয় কন্টেম্পৰেৰী বা সমসাময়িক ৰজা উত্তৰ ভাৰতত আছে সমুদ্ৰগুপ্ত অসমত আছে পুষ্য বৰ্মন পুষ্য বৰ্মন আৰু সমুদ্ৰগুপ্ত কন্টেম্পৰেৰী সমসাময়িক হৈ গ'ল ওকে এইটো এতিয়া এইটো কথা 1 মিনিটৰ কাৰণে মনত ৰাখিলে যে গুপ্ত বংশৰ সমুদ্ৰগুপ্ত আৰু অসমত পুষ্য বৰ্মন সমসাময়িক আছিল জাস্ট 1 মিনিটৰ কাৰণে মনত ৰাখিলে হ'ল তাৰ পিছত পুষ্য বৰ্মন মই ক'লো অলৰেডি হি ওয়াজ দা ফাৰ্ষ্ট কিং অফ কামৰূপা টু টেক দা টাইটেল মহাৰাজা ধীৰাজ এইটো বস্তু ইম্পৰ্টেন্ট এইটো বস্তু এক্সামত আহিব যে মহাৰাজা ধীৰাজ উপাধি লোৱা একমাত্ৰ বা সৰি মহাৰাজা ধীৰাজ উপাধি লোৱা অসমৰ প্ৰথম ৰজা কোন আছিল
ঠিক আছে অসমৰ প্ৰথম ৰজাই আছিল ঐতিহাসিক ৰজাই আছিলে পুষ্য বৰ্মন আৰু তেওঁৱে আছিলে অসমত মহাৰাজা ধীৰাজ উপাধি লোৱা প্ৰথমজন ৰজা মহাৰাজা ধীৰাজ উপাধি কোনে লয় যিবিলাক ৰজা পাৱাৰফুল হয় ঠিক আছে যিবিলাক ৰজা পাৱাৰফুল হয় নিজকে পাৱাৰফুল বুলি গণ্য কৰে সেইবিলাক ৰজা একচুৱেলি কি কৰে এই মহাৰাজা ধীৰাজ উপাধিটো লয় ঠিক আছে মহাৰাজা ধীৰাজ তো মহাৰাজা ধীৰাজ উপাধি লোৱা অসমৰ প্ৰথম ঐতিহাসিক ৰজা বা প্ৰথম ৰজা হৈছে পুষ্য বৰ্মন পুষ্য বৰ্মন was the first king of Assam to take the title মহাৰাজা ধীৰাজ ওকে মহাৰাজা ধীৰাজ তাৰপিছত এতিয়া মই কৈছিলো অলপ আগতে 1 মিনিটৰ কাৰণে মনত ৰাখিব যে সমুদ্ৰগুপ্ত আৰু পুষ্য বৰ্মন সমসাময়িক এতিয়া সমুদ্ৰগুপ্তক পুষ্য বৰ্মনে এজন বহুত ভাল কিং বহুত ডাঙৰ এজন ৰজা বুলি গণ্য কৰিছিল লাইক পুষ্য বৰ্মন was a fan of সমুদ্ৰগুপ্ত সমুদ্ৰগুপ্তৰ পুষ্য বৰ্মন এজন ফেন আছিল ঠিক আছে তো পুষ্য বৰ্মনে সমুদ্ৰগুপ্তক এজন বহুত মানে ডাঙৰ বা উচ্চ স্তৰৰ এজন ৰজা বুলি ভাবিছিল ঠিক আছে সেইকাৰণে পুষ্য বৰ্মনে তেওঁৰ পুতেক দুজন জন্ম হ'ব সেই পুতেকৰ নাম সমুদ্ৰ বৰ্মন ৰাখি দিব এগেইন মই এগেইন কৈছো যে সাপোজ কি হয় এটা এক্সাম্পল মোৰ মনত আহে এটো দিয়া টাইমত এজন ক্ৰিকেটাৰ আছে কেএল ৰাহুল আমি সকলো নাম শুনিছো কেএল ৰাহুল হয়নে এই কেএল ৰাহুলৰ দেউতাকক এবাৰ ইন্টাৰভিউৰ সময়ত কৈছিল যে কেএল ৰাহুলৰ দেউতাকজন ৰাহুল দ্ৰাবিড়ৰ ফেন আছিল বহুত মানে কোৱা হয় যে ৰাহুল দ্ৰাবিড়ৰ ফেন আছিল আৰু সেইকাৰণে তেওঁৰ নামটো পিছলৈ কি কৰা হয় কেএল ৰাহুল কৰা হৈছিল বুলি কেএল ৰাহুলৰ দেউতাকে কৈছে এইটো কথা আমি নাজানো এক্স্যাক্টলি হয় নে নহয় ষ্টৰিটো বাট কোৱা হয় যে এনেকে বা কিছুমানৰ কি হয় কিছুমানৰ দেউতাক মাক লতা মংগেশকাৰৰ কি থাকে ফেন থাকে আৰু নিজৰ জীয়েকৰ নাম লতা ৰাখি দিয়ে হয় তেনেকুৱা হয় নে নহয় কিছুমানৰ দেউতাক যদি অমিতাভ বচ্চনৰ ফেন তেওঁৰ নামটো অমিতাভ ৰাখি দিব পুতেকৰ নাম এনেকুৱা হয় নে নহয় যদি দেউতাক মাকে কোনোবা এজন মানুহৰ ফেন হয় পুতেকৰ নামটো তেনেকুৱাকে ৰাখি দিয়ে ৰাইট তো পুষ্য বৰ্মনৰ লগতো এইটো হৈছিল পুষ্য বৰ্মনে সমুদ্ৰগুপ্তৰ যেটো ফেন আছিল তেওঁ সমুদ্ৰগুপ্তক এজন ভাল ৰজা বুলি ভাবিছিল সেইকাৰণে তেওঁৰ পুষ্য বৰ্মনৰ পুতেকৰ নামটো সমুদ্ৰ বৰ্মন ৰাখি দিছিল তো সমুদ্ৰ বৰ্মন was the son of পুষ্য বৰ্মন ৰাইট তো সমুদ্ৰ বৰ্মন ৰাখিছিলে পুতেকৰ নাম ওকে সো আমি কি লিখিম যে after পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন became the king of Burman dynasty or the Kamrupa okay তো পুষ্য বৰ্মনৰ পিছত কামৰূপৰ ৰজা হৈছিল সমুদ্ৰ বৰ্মন ৰাইট সমুদ্ৰ বৰ্মন আৰু এই সমুদ্ৰ বৰ্মন যে আছিলে সমুদ্ৰ বৰ্মন আমাৰ কাৰ সমসাময়িক আছিল চন্দ্ৰগুপ্ত দ্বিতীয় যাক আমি ইতিহাসত বিক্ৰমাদিত্য বুলি কওঁ ঠিক আছে দেউতাকে সমুদ্ৰ বৰ্মনৰ দেউতাক আছিল পুষ্য বৰ্মন তেওঁ সমসাময়িক আছিল সমুদ্ৰগুপ্তাৰ কিন্তু পুতেক সমুদ্ৰ বৰ্মন কাৰ সমসাময়িক আছিল চন্দ্ৰগুপ্ত দ্বিতীয় যি বিক্ৰমাদিত্যৰ বুলি আমি জানো এইখিনি বস্তু অকমান কনফিউজিং লাগিব পাৰে এতিয়া কিন্তু যেতিয়া আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িম গুপ্তা ডাইনেষ্টি পঢ়িম এইখিনি বস্তু একদম পানী নিচিনা হৈ যাব ইমান ইজি হৈ যাব ৰাইট এতিয়া যেনেকে আমি যেতিয়া হিষ্ট্ৰী গৈ আছো আসাম হিষ্ট্ৰী ইজি লাগি আছে নহয় বস্তুবিলাক তেতিয়াও একদম ইজি হৈ যাব এইটো মোৰ ফালৰ পৰা গ্যাৰান্টি আছে ৰাইট ইমানে ইজি কৰি দিম হিষ্ট্ৰী ওকে সো আৰু কোনবাই যদি এই 2 মাহ 3 মাহ মোৰ লগত সিৰিয়াসলি ভালকে প্ৰিপেয়াৰ কৰে নহয় এই 2 মাহ 3 মাহ ভালকে মই যেনেকৈ কৈছো ৰিভিজন কৰি যায় ডেইলি বস্তু ডেইলি পঢ়ে ৰিভিজন কৰে এমসিকিউ সলভ কৰে নহয় মই কৈছো অসমত যি কোনো এক্সাম হওক এবাৰত ক্লিয়াৰ হ'ব মাৰ্ক মাই ওয়ার্ডস এবাৰত ক্লিয়াৰ হ'ব যদি এনেকে যদি ভালকে কোনোবাই যদি পঢ়ি যায় ৰাইট তাৰপিছত ইয়াতে কিছুমান ৰজাৰ নাম আহিব সমুদ্ৰ বৰ্মনৰ পিছত কিছুমান এনেকা ৰজাৰ নাম আহিব বালা বৰ্মন অমুক 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 এনেকা নাম এই ৰজাবিলাক কোন কাৰ পুতেক আছিল সেইটো ইম্পৰ্টেন্ট নহয় যে বালা বৰ্মন সমুদ্ৰ বৰ্মনৰ পুতেক আছিল নে নাই এটো ইম্পৰ্টেন্ট নহয় কাৰণ এনশিয়েন্ট টাইমছত এইখিনি বস্তুৰ কথা কতো ভালকে মেনশন নাই উল্লেখ আছে যতে ততে মেনশন আছে কিন্তু কোন কাৰ পুতেক একদম ক্লিয়াৰলি মেনশন নাই ৰাইট তো সেইকাৰণে আমি কোন কাৰ পুতেক কোন কাৰ বাপেক স্যাৰ অমুক অমুকৰ পুতেক আছিল নেকি অমুক অমুকৰ বাপেক আছিল নেকি এইবিলাক কোৱেশ্চন থৈ দিম সাইডত আমাৰ কাৰণে কি ইম্পৰ্টেন্ট যিবিলাক ৰজা আহিব তেওঁলোকে কি কাম কৰিছিল তেওঁলোকৰ এচিভমেন্ট কি আছিল এইবিলাকে আমাৰ কাৰণে ইম্পৰ্টেন্ট আৰু সেইখিনি বস্তু স্লাইডত আহিব বা স্লাইড নাইলে মই কৈ যাম সেইখিনি বস্তু লিখিব লাগিব ৰাইট তো এতিয়া নেক্সট যোনজন ইম্পৰ্টেন্ট ৰজা সমুদ্ৰ বৰ্মনৰ পিছত তেওঁ হৈছিল বালা বৰ্মন তো বালা বৰ্মন হৈছে নেক্সট
ইম্পৰ্টেণ্ট ৰজা বালা বৰ্মনৰ জীয়েক আছিলে অমৃতা প্ৰভা ঠিক আছে বালা বৰ্মনৰ জীয়েক আছিলে অমৃতা প্ৰভা এই অমৃতা প্ৰভাক বিয়া দিয়া হৈছিলে কাশ্মীৰৰ ৰজা এজনৰ লগত যাৰ নাম আছিল মেঘবাহন এগেইন বালা বৰ্মনৰ জীয়েক অমৃতা প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া দিয়া হৈছিল ৰাইট আৰু এই যে অমৃতা প্ৰভাক মেঘবাহনৰ লগত যে বিয়া দিলে ইয়াৰ ওপৰত লিখা হৈছিল এখন কিতাপত ঠিক আছে আৰু সেই কিতাপখন আজিৰ পৰা 3-4 বছৰ আগতে 4 বছৰ মান আগতে সাহিত্য একাডেমি বেস্ট মানে সাহিত্য একাডেমিৰ যোনটো আছামিজ ট্ৰেন্সলেশ্যন এৱাৰ্ড এটা থাকে না প্ৰত্যেক লেংগুৱেজতে এটা ট্ৰেন্সলেশ্যন এৱাৰ্ড দিয়া হয় নহয় এই ট্ৰেন্সলেশ্যন এৱাৰ্ডটো অসমীয়াত সংস্কৃতৰ পৰা অসমীয়াত অনুবাদ কৰোতে সেই কিতাপখনে সাহিত্য একাডেমি বঁটাও পাইছিল আজিৰ পৰা 4 বছৰ মান আগত 2019 মোষ্ট প্ৰবেবলি 18-19 মানত ঠিক আছে আৰু সেই কিতাপখন হৈছে কাশ্মীৰৰ হিষ্ট্ৰীৰ ওপৰত লিখা কিতাপ হিষ্ট্ৰী অফ কাশ্মীৰ আৰু কিতাপখনৰ নাম আছে ৰাজ তৰংগিনী সংস্কৃতত লিখা আছে সংস্কৃতত ৰাজ তৰংগিনী কোনে লিখিছিলে বাই কালহন not Kalhanahu. It's Kalhan. Okay. বালা বৰ্মনৰ জীয়েক কোন আছিল অমৃতা প্ৰভা কোৱেশ্চন আহে নেকি অবভিয়াছলি আহিব অমৃতা প্ৰভা was the daughter of এনেকে আহিব হা অমৃতা প্ৰভা was the daughter of এনেকে আহিব পাৰে ৰাইট এইটো কি লিখা আছে ইয়াতে উইলিয়াম বৰ্মন দেৱেৰ ওকে ৰাইট এটা আহিব পাৰে এটা আহিব পাৰে যিখিনি আহিব পাৰে মই কৈ দিছো বাৰু Kalhan Ras Tarangini was written by Kalhan and it was based on the history of Kashmir. Ras Tarangini, history of Kashmir. History of Kashmir. Ras Tarangini Sanskrit likha ase na Sanskrit ase Ras Tarangini. All right? Yeah. Okay. ঠিক আছে নহয় তাৰপিছত আজি যোনটো লাষ্ট ৰজা আমি পঢ়িম তেওঁ হৈছে এইখিনি কিবা কনফিউজন আছে নেকি নাই নহয় বৰ্মন বংশৰ কথা পটকে চাই লৈছো পুষ্য বৰ্মন ওকে পুষ্য বৰ্মন was contemporary of সমুদ্ৰগুপ্তা গুপ্তা বংশৰ ৰজা সমুদ্ৰগুপ্তাৰ লগত তেওঁ সমসাময়িক ৰজা আছিল সেইকাৰণে তেওঁৰ পুতেকৰ নাম কি ৰাখিছিলে সমুদ্ৰ বৰ্মন ৰাইট তাৰপিছত পুষ্য বৰ্মন প্ৰথম ৰজা আছিল যে মহাৰাজা ধীৰাজ উপাধি লৈছিল আৰু পুষ্য বৰ্মন অসমৰ প্ৰথম ঐতিহাসিক ৰজাও আছিল এইখিনি বস্তু জানিলো তাৰপিছত ৰজা আহিব সমুদ্ৰ বৰ্মন পুষ্য বৰ্মনৰ পুতেক ৰাইট তাৰপিছত সমুদ্ৰ বৰ্মনৰ পিছত ইম্পৰ্টেণ্ট ৰজা হৈ যাব আমাৰ কোন বালা বৰ্মনৰ জীয়েক অমৃতা প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত বিয়া দিয়া হৈছিল আৰু দিছ ষ্টৰী ৱাজ ৰিটেন ইন দ্য বুক অফ ৰাজ তৰংগিনী বাই কালহন যিয়ে ৰাজ তৰংগিনী লিখিছিল আৰু ৰাজ তৰংগিনীখন লিখা হৈছিল সংস্কৃতত আৰু এই ৰাজ তৰংগিনী নামৰ কিতাপখন হৈছে কাশ্মীৰৰ বুৰঞ্জীৰ ওপৰত লিখা কিতাপ ওকে তাৰপিছত নেক্সট ৰজাজন আহিব কল্যাণ বৰ্মন তো যোনবিলাক হিষ্টৰিয়ান আছে নহয় অসমত লাইক সুনীতি কুমাৰ ভট্টাচাৰ্য বা এনেকুৱা যোনবিলাক ফেমাছ হিষ্টৰিয়ান আছে অসমত তেওঁলোকে কয় যে যোনবিলাক আমাৰ গুপ্ত বংশৰ যিবিলাক আৰ্লি ৰুলাৰ্ছ আছিলে গুপ্ত বংশৰ যোনবিলাক প্ৰথম যোনবিলাক ৰজা আছিলে তেওঁলোক কি হয় মষ্ট প্ৰবেবলি যোনবিলাক আমাৰ গুপ্ত বংশ নহয় দেই বৰ্মন বংশৰ যোনবিলাক আমাৰ আৰ্লি ৰুলাৰ্ছ আছিলে বৰ্মন বংশৰ যোনবিলাক প্ৰথম ৰজা আছিলে তেওঁলোক মষ্ট প্ৰবেবলি গুপ্তা বিলাকৰ সাবঅৰ্ডিনেট আছিল সাবঅৰ্ডিনেট মানে অসমীয়াত কোৱা হয় কৰতলীয়া ৰজা কৰতলীয়া মানে তেওঁলোকৰ আণ্ডাৰত কাম কৰে গুপ্তা বিলাকৰ আণ্ডাৰত কাম কৰে বুলি কোৱা হয় তেনেকে কিন্তু এই কল্যাণ বৰ্মনৰ টাইমত কোৱা হয় যে কল্যাণ বৰ্মনৰ পিছৰ পৰাই কি হ'ল এই যোনটো আমাৰ বৰ্মন বংশটো স্বাধীন হৈ গৈছিল বুলি কোৱা ইণ্ডিপেণ্ডেণ্ট আছিলে কাৰো তলত নাছিলে এনেকে হিষ্টৰিয়ান বিলাকে ভাবে আৰু ডাউট কৰে এনেকে ঠিক আছে এইটো বস্তু ইমান ইম্পৰ্টেণ্ট নহয় জাষ্ট মনত ৰাখিলে হ'ল যে
আৰ্লি ৰুলাৰ্ছ যোনবিলাক বৰ্মন বংশৰ প্ৰথম ৰজা আছিলে সেইসকল মষ্ট প্ৰবেবলি প্ৰথমতে স্বাধীন নাছিলে, কিন্তু পিছলৈকে লাহে লাহে তেওঁলোক স্বাধীন হৈ গ'ল। প্ৰথমতে তেওঁলোকে মষ্ট প্ৰবেবলি গুপ্তবিলাকৰ আণ্ডাৰতে আছিল। অ'কে, তাৰপিছত এই যে কল্যাণ বৰ্মন কিয় ইম্পৰ্টেণ্ট? কল্যাণ বৰ্মনৰ টাইমত আমাৰ এই যে অলপ আগতে ডবকা পঢ়িলো, ডবকা ৰাজ্যক কামৰূপ ৰাজ্যত অন্তৰ্ভুক্ত কৰা হৈছিল। তাৰ দিনত এইটো আহিব পাৰে যে ডবকা ৰাজ্যক কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত কোনজন ৰজাৰ দিনত কৰা হৈছিল? Okay. Yeah. Right. Okay. তাৰপিছত নেক্সট যোনটো আছে কোৱা হয় যে এই কল্যাণ বৰ্মনৰ ৰাজত্ব কালত প্ৰথমবাৰৰ বাবে চীন দেশলৈ এজন দূত পঠিওৱা হৈছিলে কামৰূপৰ পৰা। কল্যাণ বৰ্মনৰ ৰাজত্ব কালত ডবকা ৰাজ্যত কল্যাণ বৰ্মনৰ ৰাজত্ব কালত চীন দেশলৈ কামৰূপৰ পৰা এজন এম্বেচেডৰ পঠিওৱা হৈছিল বা আমাৰ দূত পঠিওৱা হৈছিল বুলি কোৱা হয়, বা চীন দেশৰ পৰা এজন দূত আহিছিল বুলি কোৱা হয় এনেকে। অ'কে, চেণ্ট টু চাইনা। ইয়া, আৰু এই দূতজনৰ এজন নাম আছিলে, নামটো একজেক্টলি হিষ্ট্ৰীত ভালকে মেনশ্যন নাই, সেইকাৰণে মই দিয়া নাই। ঠিক আছে, জাষ্ট মনত ৰাখিলে হ'ল যে কল্যাণ বৰ্মনে এজন চীন দেশলৈ কি পঠিয়াইছিল, তেওঁৰ এজন দূত পঠিয়াইছিল এই সেইখিনি সময়ত। জাষ্ট সেনেকে মনত ৰাখিলে হ'ল। চ' আজি ইয়াতে আমি শেষ কৰিম ক্লাছটো। নেক্সট ক্লাছত আমি চাম নেক্সট মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন, স্থিতা বৰ্মন, সুস্থিতা বৰ্মন। অ'কে, তাৰপিছত সুপ্ৰতিষ্ঠিত বৰ্মন, দেন ভাস্কৰ বৰ্মন। ৰাইট, এইখিনি চাই লম। তাৰপিছত আহিব আমাৰ শালস্তম্ভ ডাইনেষ্টি, তাৰপিছত পালাৰ পিছত কিছুমান ইম্পৰ্টেণ্ট ৰজা আহিব। এইখিনি মই অলৰেডি দি দিছো নহয়, তাত নৰকাসুৰ হিষ্ট্ৰী মই দিব পাৰিছিলো, আজি দি দিছো। তাৰপিছত ক্লাছটো শেষ হ'ব। ৰাইট, যদি কিবা ডাউট আছে দেন কাইণ্ডলি আস্ক, এণ্ড আদাৰৱাইজ উই কেন ৰেপ আপ দ্য ক্লাছ। ডাইনেষ্টিক এটা টাইমলাইন থকা পেজটো ওকে ওকে দি দিম বাৰু মই এইটো নোটছটো মই দিয়ে দিম বাৰু। যিহেতু আমাৰ প্ৰি হিষ্ট্ৰীটো শেষ হ'ল, প্ৰি হিষ্ট্ৰী নোটছখিনি মই দি দিম PDF। প্ৰীতম ডাউট নাই, বাট এটা কুৱেশ্যন আছে, গ্ৰুপত প্ৰভাইড কৰাবোৰ চালে হ'ব? গ্ৰুপত কি প্ৰভাইড কৰিছো মই? গ্ৰুপতটো একো প্ৰভাইড কৰা নাই, মই এইটো গ্ৰুপত একো প্ৰভাইড কৰা নাই। এটা বস্তু চাওঁ, এইবাৰ বস্তুবিলাক অলপমান ডিফাৰেণ্টলি লৈছো। ঠিক আছে, মানে মই হৃদয় ছাৰৰ লগত ডিছকাশ্যন কৰি আছিলো আৰু মানে এইবাৰ অলপ ৰিস্কটো আমি তেনেকে ল'ব বিচৰা নাই, ৰিস্ক একদমেই। ঠিক আছে, যিমানখিনি পাৰো মেটেৰিয়েলছ আমি দিব ট্ৰাই কৰিম। অ'কে, কাৰণ যোৱা বছৰ এডিআৰি চবৰ কাৰণে এটা জাষ্ট এটা কি কয় চকাৰ আছিলে। ঠিক, কাৰণ বহুত বেছি বেছিক কুৱেশ্যন আহি গৈছে, মানুহে বহুত কিবা কিবি পঢ়ি গৈছে, কিন্তু বেছিক কুৱেশ্যন আহি গৈছে। যাৰ বেছিকটো ফাউণ্ডেশ্যনটো ভালকে নাছিল তেওঁলোকে ভাল কৰিব পৰা নাই। সেইকাৰণে এইবাৰ আমি ভাবিছো যে বেছিক লেভেল বা এডভান্স লেভেললৈকে যাতে আমি ক্লাছবিলাক ল'ব পাৰোঁ। প্ৰথমতে আমাৰ যোনখিনি ফাউণ্ডেশ্যনটো ষ্ট্ৰং হৈ লওক। এইখিনি বস্তু ফাউণ্ডেশ্যন যোনখিনি পঢ়াই আছো, ৰাইট? এইবিলাক বস্তু জানিলেহে এডভান্স লেভেলত যাব পাৰিম। অ'কে, এইখিনি বস্তু ক্লিয়াৰ হৈ লওক, দেন আমি একৰ্ডিংলি গৈ থাকিম। জাষ্ট মই সেইকাৰণে কৈছো যে হেভ ফেইথ অন মি, বিশ্বাস ৰাখক, পঢ়ি গৈ থাকিলে হ'ল। কোৰ্চ কেতিয়া খতম হ'ব, কি খতম হ'ব, সেইবিলাক মোৰ দায়িত্ব বা আমাৰ এছপায়াৰৰ দায়িত্ব, সেইটো চাই ল'ম আমি। জাষ্ট পঢ়ি গ'লে হ'ল।
আৰু এটা কথা, এক্সট্ৰা বুক পঢ়িম নেকি? য়েছ, যদি টাইম আছে হাতত এক্সট্ৰা বুক পঢ়াটো বেয়া কথা নহয়, ঠিক আছে? যদি টাইম আছে হাতত এক্সট্ৰা বুক পঢ়াটো একদমেই বেয়া কথা নহয়। কিন্তু এক্সট্ৰা বুকৰ নামত এনেকুৱা হ'ব নালাগে যে বুক পঢ়ি গৈছো ৰিভিজন কৰাৰ সময় নাই। যদিহে ৰিভিজন কৰাৰ সময় আছে তেতিয়া এক্সট্ৰা বুক পঢ়াটো বেয়া কথা নহয়। যদি অকল পঢ়ি গৈছো ৰিভিজন কৰা নাই, ডিজাষ্টাৰ হৈ যাব একদম, ঠিক আছে? একদম ডিজাষ্টাৰ হৈ যাব। যিখিনি আমি প্ৰভাইড কৰিছো সেইখিনিও মনত নাথাকিব, নিজে পঢ়াখিনি মনত নাথাকিব, একো নহ'ব লাষ্টত গৈ। যদি টাইম আছে ৰিভিজন কৰাৰ কাৰণে এক্সট্ৰা বুক পঢ়া, ঠিক? পঢ়া, ৰিভিজন কৰা, পঢ়া, ৰিভিজন কৰা। লাগিলে এটা পেজে পঢ়া, সেইটো দুবাৰ ৰিভিজন কৰা। উইদাউট ৰিভিজন ইট উইল বি লাইক আ ডিজাষ্টাৰ। জ্যোতিৰ্ময়, সেইখিনি সময়ত অসমত প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা আছিল? ঠিকে আছে কুৱেশ্যনটো, কিন্তু এনেকুৱা কুৱেশ্যন নাহে, বাট কৈ দিছো। তো হিউমেন চাঙে লিখিছিল চি ইউ কিট যে অসমৰ ক্লাইমেটটো অলপমান হিউমিড, যেনেকে আমাৰ অসমৰ ৱেষ্টৰ ফালে কি হয়, ইমান হিউমিড নহয়, মানে জলীয় বাষ্প ইমান নাঘামে, মানে অসমত অলপ ঘামে মানুহে, তেনেকে লিখিছে। তাৰপিছত কোৱা হৈছে যে অসমত ওখ ওখ তামোলৰ গছ আছে, তেনেকে কৈছে। চি ইউ কিট লিখিছিল আমাৰ হিউমেন চাঙে। অসমত তামোলৰ গছ বহুত আছে, তেনেকে কৈছে। তাৰপিছত অসমত মানে বহুত বেছি সেউজীয়া গ্ৰীনাৰী বহুত বেছি আছিল। অসমৰ মানুহবিলাক 5 ফুটৰ আশে পাশে থাকে, বেছি ওখ নহয়, তেনেকে কোৱা হৈছে। 5 ফুটৰ ওখ পাশে থাকে, মেইন ট্ৰাইবেল মানুহবিলাকৰ কথা কৈছে তেনেকে। তাৰপিছত কৈছে যে যে অসমত তেওঁৰ যোনটো ধৰ্ম, তেওঁৰ নিজৰ ধৰ্মটোৰ মানুহ তেনেকে নাই, মানে তেওঁ বুদ্ধিষ্ট ধৰ্মৰ কথা কৈছে, বুদ্ধিজিমৰ কথা কৈছে, বুদ্ধিষ্ট ধৰ্মৰ কথা নাই, তেনেকে কিছুমান কথা লিখিছে। লগতে প্ৰাকৃতিকৰ কথাও লিখিছে যে অসমত গ্ৰীনাৰী বহুত, বা অসমত ওখ ওখ তামোলৰ গছ, তেনেকুৱা কিছুমান কথা লিখি গৈ থৈছিল আমাৰ চি ইউ কিট হিউমেন চাঙে। অ'কে, জ্যোতিৰ্ময়। প্ৰীতমে কৈছে যে এইখিনিতো ক্লিয়াৰ আছে, এইখিনি ক্লিয়াৰ আছে, তুমি ওপৰত পঢ়িব পাৰা, একো প্ৰব্লেম নাই, ঠিক আছে? আহিবা মোৰ ঘৰত, মই তোমাক কিছুমান মেটেৰিয়েলছ দি দিম, লৈ যাবা, পঢ়িবা, ৰাইট? আৰু এজনে সুধিছিল, মই কৈ দিছো হা, মই দুখন কিতাপ দেখাব বিচাৰিছো। কোনোবা কৈছিল সিদিনা সুধিছিল কি কিতাপ আপুনি ছাৰ কি কিতাপ পঢ়িছিল বা কি কিতাপ পঢ়ে অসমীয়া হিষ্ট্ৰী। মই দুখনমান দেখাই দিছো, কিন্তু নালাগে একচুৱেলি ইমান পঢ়িব হা। মই দুখনমান দেখাই দিছো, জাষ্ট ফৰ ইয়ৰ কনভিনিয়েন্স, জাষ্ট এ মিনিট। জাষ্ট অলপ ৱেইট কৰিব লাগিব হা। জাষ্ট মিনিট। এক সেকেন্ড। মই দেখাই দিছো এখন এখনকে। একচুৱেলি এইকেইখন কিতাপ মই পঢ়িছো, ইয়াৰ পৰা যিকোনো কিতাপ ললে হ'ল হা। চবতে প্ৰথমটো এইখন কিতাপ আমি দেখিছো সকলোৱে, দ্য হিষ্ট্ৰী অফ আছাম, এডৱাৰ্ড গেইট। এখন যদিওবা কিতাপখন হিষ্ট্ৰীৰ ওপৰত এখন ডাঙৰ কিতাপ, কিন্তু ইমান এটা ইউজফুল নহব, ঠিক আছে? এক্সামৰ পাৰ্চপেক্টিভৰ ফালৰ পৰা এখন ইমান ইউজফুল নহব। এখন দেখা দিছো, এডৱাৰ্ড গেইট, হিষ্ট্ৰী অফ আছাম, মানে এক্সামৰ ফালৰ পৰা ইমান এখন হেৰি নহব, এডৱাৰ্ড গেইটৰ এখন কিতাপ। তাৰপিছত নেক্সট এখন কিতাপ, এইখন মই বেছি বছৰ হোৱা নাই, 2 বছৰমান হ'লে এইখন কিনিব, এইখন পঢ়িব। এইখন কিন্তু বেয়া নহয় কিতাপখন, ৰাইটাৰ শেখৰ ভট্টাচাৰ্য, ঠিক আছে? এইখন কিতাপ, কিন্তু কিতাপখন অলপ মোটা আছে হা, ইয়াতে MCQ আছে, কিতাপখন অলপ মোটা আছে, MCQ আছে এইখন কিতাপ এখন। তাৰপিছত এখন আছে আমাৰ NN আচাৰ্য লিখা, NN আচাৰ্যৰ এইখন কিতাপ, ব্ৰিফ হিষ্ট্ৰী অফ আছাম বুলি। এখনো বেয়া নহয় আৰু ঠিক ঠাক কিতাপখন, অ'কে?
তাৰপিছত নেক্সট এখন আছে এখন জিঅ'গ্ৰাফিৰ কাৰণে আছাম চিষ্টেমেটিক জিঅ'গ্ৰাফি বুলি অসমৰ, ঠিক আছে, এখন লিখিছে NN ভট্টাচাৰ্য এগেইন, ঠিক আছে। তাৰপিছত এখন ভাল কিতাপ জিঅ'গ্ৰাফিৰ, আছাম জিঅ'গ্ৰাফিৰ তাহেৰান আহমেদ, এখন কিতাপ ভাল হয়, APSCৰ কাৰণেও ভাল হ'ব এইখন কিতাপ, ঠিক আছে, এইখন ষ্টেণ্ডাৰ্ড কিতাপ। আৰু লাষ্টত এখন প্ৰিয়ম গোস্বামীৰ এখন কিতাপ অৰিয়েণ্ট ব্লেক সোৱান পাব্লিকেশ্যনৰ এখন হিষ্ট্ৰী অফ আছাম, দ্য হিষ্ট্ৰী অফ আছাম, অ'কে। এইকেইখন বুকছ বেয়া নহয়, ঠিক। তো মই যদি কওঁ ইয়াৰ ভিতৰত কোনখন ইম্পৰ্টেণ্ট বা এক্সামৰ কাৰণে কোনখন ল'লে হ'ব, এইখন কিন্তু একচুৱেলি মডাৰ্ণ হিষ্ট্ৰী, হা, এইখন মডাৰ্ণ হিষ্ট্ৰী যদি ক'ব যাওঁ, এইখন মডাৰ্ণ হিষ্ট্ৰী, ইয়াণ্ডাবুৰ পৰাহে আছে এইখন। জিঅ'গ্ৰাফিৰ কাৰণে এইখন তাহেৰান আহমেদ, আৰু হিষ্ট্ৰীৰ কাৰণে যিকোনো এখন ষ্টেণ্ডাৰ্ড হিষ্ট্ৰী বুক লৈ ল'লে হ'ল, ৰাইট। তো these are the books for Assam section, অসমৰ। এইটো আছাম ইয়াৰ বুক মই পঢ়া নাই, বাট চাইছো, দেখিছো, মই মোৰ ভাইটিকো কিনি দিছো, কিন্তু মই একচুৱেলি পঢ়া নাই আছাম ইয়াৰ। মই এনে ওপৰে চাইছো আৰু কণ্টেণ্টছ বিলাক ভালেই হয়, বেয়া নহয় আছাম ইয়াৰ বুক, ঠিক আছে। কম টাইমত যদি কোনোবা প্ৰিপেৰেশ্যন কৰিব খোজে, আছাম ইয়াৰ বুক ইজ আ গুড ষ্টেণ্ডাৰ্ড বুক, ৰাইট। অ'কে। আৰু বাকীবিলাক কথা মানে বাকী হিষ্ট্ৰী জিঅ'গ্ৰাফী এতিয়া মই যেতিয়া ক্লাছ কৰোঁ তেতিয়া ক'ম। আৰু পলিটিৰ কাৰণে এখনেই কিতাপ, সেইখন সকলোৱে জানে, পলিটি ক্লাছ কৰিছোঁ কাৰণে পলিটিৰ কিতাপখন মই এবাৰ দেখাই দিওঁ, এখনেই কিতাপ, ঠিক আছে। বাকী যিমানবিলাক কিতাপ আছে মই চববিলাক এভইড কৰিছোঁ, মাত্ৰ এখনেই কিতাপ মই 10-15 বাৰ উল্টাকে পঢ়িছোঁ, সেইখন হৈছে এখন মাষ্টাৰ বুক, M লক্ষ্মীকান্ত। সেইখনত পেজ বিলাক ওলাই গৈছে, দেখিলে গম পাবা যে পেজ বিলাক একদম হেৰি গৈছে আৰু, বিকজ এইখন কিতাপ একদম বহুতবাৰ উল্টাকে পঢ়িছো, পেজ বিলাক ওলাই দিয়া হেৰি হৈ গৈছে, অ'কে। চ' দিছ ওৱান বাইবেল অফ পলিটি, এখন M লক্ষ্মীকান্ত। পলিটিকেল চাইন্সৰ কোনোবা যদি ষ্টুডেণ্ট আছে তেতিয়া গম পাব, সেইখন ভাল কিতাপ, অ'কে। চ' অলৰাইট, আৰু ক্লাছ নহয় আজি, আৰু ক্লাছ নহয়, ৰাইট। চ' থেংক ইউ এভৰিৱান। কিবা যদি ডাউট আছে তেতিয়াহ'লে হোৱাটছএপত সুধিলে হ'ল, আদাৰৱাইজ অ'কে, গুড নাইট।